নচলিল ৰাহুলৰ মোহব্বত কি দোকান সেমিফাইনেলত 4 ৰাজ্যত কংগ্ৰেছ থান বান সকলো সমীকৰণ উফৰাই আহিল বিজেপিৰ সুনামি মোদীৰ চক্ৰবেহুত সোমাল বিৰোধীৰ নেতা নামি দামি কোট কেনেকৈ কংগ্ৰেছে খালে সুইসাইড গোল কি কাৰণত হাতত থকা ৰাজ্যও হেৰুৱাবলগীয়া হ'ল কংগ্ৰেছৰ নাও ডুবালে নেকি ৰাহুল প্ৰিয়ংকা সৰ্বোচ্চ প্ৰচাৰে নে সঁচাকৈয়ে 24ত জনতাই মোদীকেই বিচাৰে জনতাক আকৰ্ষণত ব্যৰ্থ হ'ল কংগ্ৰেছৰ জাতিবাদ আকৌ চলিল বিজেপিৰ হিন্দুত্বৰ ট্ৰাম্প কাৰ্ড এই ফলাফলৰ পাছত ইণ্ডিয়াত কংগ্ৰেছৰ স্থিতি কি হ'ব কংগ্ৰেছৰ দুৰ্বলতাৰ সুযোগ কোনে কেনেকৈ ল'ব সকলো ইছ্যু পৰিল তল সমস্যাবোৰ হ'ল ভ্ৰান্তি আজিৰ হ্যাশট্যাগ চলিল মোদীৰ গ্যাৰান্টি বিগত কিছু মাহৰ পৰা বহু হতাশাৰ মাজতো অলপ হলেও আশাৰ সঞ্চাৰ ঘটাবলৈ সক্ষম হৈছিল কংগ্ৰেছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই হোক বা তাৰ পাছত কৰ্ণাটকৰ হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলেই হোক বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যি পাঁচখন ৰাজ্যৰ নিৰ্বাচন বিশেষকৈ নিজৰ হাতত থকা ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছৰ যিটো তৎপৰতা আৰু তাৰ পাছত তেলেংগানা আৰু মধ্যপ্ৰদেশত সম্ভাৱনীয়তা বৃদ্ধি কৰি নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছে আৰু ইয়াৰ পাছত আইচিং অন দ্য কেক আছিল এক্সিট পোল এই এক্সিট পোলে এক প্ৰকাৰৰ কংগ্ৰেছৰ যি কনফিডেন্স লেভেল সেয়া বেলেগ এটা পৰ্যায়লৈ লৈ গ'ল আনকি ফলাফল ঘোষণাৰ পূৰ্বেই কংগ্ৰেছে বিজয় উৎসৱ পাতিবলৈও এক প্ৰকাৰৰ সাজু হ'ল সেই দৃশ্যসমূহো ইতিমধ্যেই দেখা গৈছে কিন্তু দেওবাৰে সকলো উলটপালট হৈ গ'ল কোনো ফালৰ পৰাই কংগ্ৰেছে এক প্ৰকাৰৰ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ'ল এখন ষ্টেট বাদ দি কোন ফালৰ পৰা কি খেল খেলি কংগ্ৰেছৰ মুখৰ পৰা ৰাজস্থান আৰু ছত্তীশগড় বিজেপিয়ে কাঢ়ি লৈ গ'ল এক প্ৰকাৰ যেন কংগ্ৰেছে গমেই নাপালে মধ্যপ্ৰদেশত কেতিয়া বিজেপিৰ গুগলিত কংগ্ৰেছ হিট উইকেট হ'ল যেন তেওঁলোকে উমানেই নাপালে আৰু তাৰ ফলাফল 3:1:1 কিন্তু ছত্তীশগড় ৰাজস্থান হাৰি মধ্যপ্ৰদেশত মুখ ঠেকেচা খাই তেলেংগানাৰ যি জয় কংগ্ৰেছৰ সেই জয় এক প্ৰকাৰ ক'বলৈ গ'লে বিশ্বকাপৰ ফাইনেলখন হাৰি অষ্ট্ৰেলিয়াৰ সৈতে টি20 শৃংখলা জিকাৰ নিচিনা হৈছে চৰ্চা চলি আছে কিন্তু তাৰ মাজতে এই নিৰ্বাচনে বহুকেইটা কথাই উদঙাই দিলে প্ৰথমটো হৈছে প্ৰত্যেকটো নিৰ্বাচনত বিজেপিয়ে শুনিপোন পৰিকল্পনা কৰা দ্বিতীয়তে মানুহৰ আস্থা জয়ত কংগ্ৰেছৰ ব্যৰ্থতা তৃতীয়টো গুৰুত্বপূৰ্ণ প্ৰসংগ হ'ল পূৰ্বৰ ভুলৰ পৰা কংগ্ৰেছে শিক্ষা নোলোৱা চতুৰ্থটো আছিল বিপক্ষৰ দুৰ্বলতাত বিজেপিয়ে আঘাত হানিব জনা তেওঁলোকৰ কলা আৰু আটাইতকৈ ডাঙৰ কথাটো আমি কোৱা কথা নহয় হয়তো এই পাঁচ ৰাজ্যৰ নিৰ্বাচনে সেইটোকে দেখুৱালে যে আজিৰ তাৰিখতো দেশত মোদীৰ জনপ্ৰিয়তা সেইকাৰণে প্ৰধানমন্ত্ৰীকে ধৰি আজিৰ তাৰিখত বিজেপিৰ প্ৰত্যেকজন নেতা প্ৰত্যেকজন কৰ্মীয়ে মূৰ উঠাই ক'বলৈ সাহস পাইছে যে গোটেই দেশত কেৱল মোদীৰ গ্যাৰান্টিয়েই প্ৰকৃত গ্যাৰান্টি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ভিন্ন দিশ সামৰি আজিৰ আমাৰ হেশটেগ হৈছে দেশত পুনৰ চলিল মোদীৰ গ্যাৰান্টি অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে বা প্ৰথমতে চিনাই কৰি দিছোঁ আমাৰ সৈতে আছে এই মুহূৰ্তত বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা মই শৰ্মা ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে ষ্টুডিঅ'ত এই মুহূৰ্তত কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতা মই কলিতা ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে বৰ্তমান ৰাজনৈতিক বিশ্লেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেখেত প্ৰফেচাৰ বিকাশ ত্ৰিপাঠী মই ত্ৰিপাঠী ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান মই ৰহমান ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে দিল্লীৰ পৰা সংযুক্ত হৈছে এই মুহূৰ্তত বিশ্লেষক অভিনৱ বৰবৰা মই বৰবৰা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আৰু তেখেতে বিশেষকৈ এই নিৰ্বাচনৰ ক্ষেত্ৰত তেখেতে নিজেই যথেষ্টখিনি অধ্যয়ন কৰিছে তেখেতৰ লেখা মেলা ওলাই আছে গতিকে সামগ্ৰিকভাৱে পুংখানুপুংখ বিশ্লেষণৰ কথা যদি কওঁ তেতিয়াহ'লে তেখেতে খুব সুন্দৰভাৱে কৰি আছে গতিকে আজি তেখেতক আমাৰ এই
যি বিশেষ অনুষ্ঠান তাৰ অতিথি আমি কৰিছোঁ আৰম্ভণি কৰিছোঁ যিহেতু বিজেপিৰ যাদু চলিল বুলি ক'লেও হয়তো অত্যুক্তি নহ'ব ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আমি কালিৰ দিনটোত পুৱা 7 বজাৰ পৰা নিশা 11 বজালৈ নন ষ্টপ কাভাৰেজ কৰিছোঁ নিৰ্বাচনৰ বিভিন্ন কথা পাতিছোঁ বহু গেষ্ট আহিছে তাৰ মাজতে ভুল ত্ৰুটিৰ কথা কৈ থকা হৈছে আজি মিজোৰামৰ নিৰ্বাচনৰ ফলাফলো ঘোষিত হ'ল সামগ্ৰিকভাৱে যদি আমি কওঁ তেতিয়াহ'লে বিজেপিক এইবাৰ কোনে এই 5 ৰাজ্যত কোনে জিকালে বুলি আপুনি ভাবে কি ফেক্টৰ বিজেপিক জিকালে ভাৰতবৰ্ষৰ জনসাধাৰণে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষৰ পক্ষত ভোট দিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সামগ্ৰিকভাৱে সমগ্ৰ দেশত ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব কৰি আছে আৰু ৰাজ্যসমূহত দলৰ কাৰ্যকৰ্তাসমূহে নিজ নিজ অঞ্চলত নেতৃত্ব দি আছে গতিকে গ্ৰাছৰুটৰ পৰা উচ্চতম পৰ্যায়লৈকে থকা নেতৃত্বৰ যিটো কোঅৰ্ডিনেশ্যন সেই কোঅৰ্ডিনেশ্যনৰ ফলত আজি ভাৰতীয় জনতা পাৰ্টিয়ে এই ফল লাভ কৰিবলৈ সক্ষম হৈছে মানস এই গোটেই ইলেকশ্যনটোত এটাই প্লাছ পইণ্ট সেইটো হ'ল ইয়াত এণ্টি ইনকামবেঞ্চি নাই আপুনি মিজোৰামত আমি এটা আছিলোঁ 2টা হ'লোঁ তেলেংগানাত আমি এটা আছিলোঁ 8টা হ'লোঁ অন্য 3টা ৰাজ্যৰ ৰিজাল্টৰ কথা আপুনি ক'লেই ভাৰতীয় জনতা পাৰ্টিৰ ক'তো হাৰ হোৱা নাই একো হাৰ হোৱা নাই একো কমা নাই ভাৰতীয় জনতা পাৰ্টিৰ যি হৈছে ইনক্ৰিজ হৈছে বহুতে ক'ব খোজে দক্ষিণত ভাৰতীয় জনতা পাৰ্টি নাই আমি কৈছোঁ ভাৰতীয় জনতা পাৰ্টি দক্ষিণতো ইনক্ৰিজ হৈছে উত্তৰ পূবতো হৈছে উত্তৰ ভাৰততো হৈছে পশ্চিম ভাৰততো হৈছে পূব ভাৰততো হৈছে গতিকে এই নিৰ্বাচনে এটা কথাত মোহৰ লগাইছে সেই মোহৰটো হ'ল যে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে কাম কৰে আৰু সেইকাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে সকলো ক্ষেত্ৰত সকলো সময়ত ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে মূল সেইকাৰণেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো টুইট কালি তেলেংগানাক লৈ কৰিছিল নেকি কাৰণ তেখেতে সকলো টুইট বা সকলো কৃতজ্ঞতা জ্ঞাপন কৰাৰ প্ৰথমতেই তেখেতে তেলেংগানাৰ মানুহখিনিক কৃতজ্ঞতা জ্ঞাপন কৰিলে এই যে ইনক্ৰিজ ইন দ্য নাম্বাৰ অফ ছিটছ এইটোৰ কাৰণে নেকি নাম্বাৰ অফ ছিটছ নহয় চাওক ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ আগতো তেলেংগানাত যেতিয়া হায়দৰাবাদ মিউনিচিপালিটিৰ ইলেকশ্যন হৈছিল স্বয়ং গৃহমন্ত্ৰী তাত থাকি বাহৰ পাতি হায়দৰাবাদ মিউনিচিপালিটি ইলেকশ্যনৰ কেম্পেইন কৰিছিলে আপুনি আৰম্ভণিতে কৈছে ভাৰতীয় জনতা পাৰ্টিয়ে সকলো নিৰ্বাচন হিচাপে লয় আৰু ইয়াত সৰু ডাঙৰ নিৰ্বাচন আমাৰ কাৰণে সেইটো ক'বই লাগিব আমি বিজেপিৰ ইয়াত প্ৰশংসা কৰিবলৈ বহা নাই কিন্তু বিজেপিয়ে যিখিনি ষ্টেটিষ্টিকেল এনালাইচিছ কৰিছে যিখিনি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি প্ৰত্যেকটো নিৰ্বাচনত কিমান পুংখানুপুংখভাৱে তেওঁলোকে কাম কৰে সৰু উদাহৰণ এটা মই দিওঁ তেলেংগানাত কেম্পেইন শেষ হৈছে পাছদিনাখন গৃহমন্ত্ৰী কলিকতাত আছিলে কলিকতাত কাৰ্যকৰ্তা সন্মিলন তেওঁ সম্বোধন কৰিছে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ঘৰলৈ গৈছে বিভিন্ন মানুহক লগ ধৰিছে আপুনি চাওক পাঞ্জাৱ ইলেকশ্যন হাৰাৰ পিছত যেতিয়া আম আদমি পাৰ্টিৰ লগত পাঞ্জাৱ ইলেকশ্যন হাৰাৰ পিছত কংগ্ৰেছৰ এজন বিধায়কক তাৰ চৰকাৰে গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈছে তাৰ পিছতো কংগ্ৰেছৰ কোনো এজন নেতা বুলি ক'লে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আজিলৈকে পাঞ্জাৱ ভিজিট কৰা নাই পাঞ্জাৱ কংগ্ৰেছৰ এইটো দাবী যে আমাৰ নেতৃত্ব অহা নাই আমি হতাশাত ভুগিছোঁ পাঞ্জাৱ কংগ্ৰেছে এইটো ষ্টেটমেণ্ট দিছে অফিচিয়েলি গতিকে ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত সেইটো নহয় আমাৰ মিজোৰামতো প্ৰধানমন্ত্ৰী গৈছে গৃহমন্ত্ৰী গৈছে জে পি নাড্ডা গৈছে আমি জানো য'ত আমি এতিয়া কেৰালাত আমি বহুত দুৰ্বল কিন্তু তাত চাব অসমলৈ প্ৰধানমন্ত্ৰী যিমান আহিছে কেৰালালৈও সিমান গৈছে দলৰ সভাপতি কেৰালালৈও সিমান গৈছে তামিলনাডুলৈ সিমান গৈছে গতিকে আমাৰ কাৰণে বিস্তাৰটো এটা নিৰবিচ্ছিন্ন আৰু এক গতিশীল প্ৰক্ৰিয়া আমি য'ত বিধায়ক আছোঁ তাতো আমি আৰু বিস্তাৰ কৰিব খোজোঁ বিধায়ক হৈ গ'লোঁ 10,000 ভোটত জিকিছিলোঁ 20,000 ভোটত জিকিব লাগিব আবাৰ 20,000ত জিকিছোঁ 40,000ত জিকিব লাগিব গতিকে আমাৰ এটা নিৰবিচ্ছিন্ন আৰু গতিশীল প্ৰক্ৰিয়াৰে আমি কাম কাজ কৰোঁ নিশ্চয় মই আজি এই ৰিজাল্টটো আমি পাইছোঁ ৰাতুল কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ বাবে সঁচাকৈ কংগ্ৰেছে যদিও তেলেংগানাত তেওঁলোকে আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হ'ল কিন্তু বিশেষকৈ ৰাজস্থান আৰু ছত্তীশগড় নিজৰ হাতৰ পৰা ওলাই যোৱাটো হয়তো কংগ্ৰেছৰ বাবে এটা ডাঙৰ ছেটবেক আপুনি কি ভাবে সঁচাকৈয়ে কংগ্ৰেছৰ এই পলিটিকেল ডিচিপ্লিনটো ক'ৰবাত নাই নেকি নাই চাওক প্ৰথম কথাটো হৈছে কি আপোনাৰ স্ক্ৰীণতো দেখাই আছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান নচলিল বুলি ক'লে আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰথমৰ পৰা যি যুদ্ধ কৰিছে ৰাজনৈতিক যুদ্ধখনত আপুনি অৱৰ্ণিত হৈছে যিটো আইডিঅলজিকেল যিটো ফাইট সেই ফাইটৰ পৰা কেতিয়াও বিচলিত হোৱা নাই আমাৰ এটাই কথা যে আমি যিটো ঘৃণাৰ বিষবস্প বিয়পাই থকা যিটো পৰিৱেশ সেই পৰিৱেশটোৰ লগত যুদ্ধ কৰি দেশত কেনেকৈ মানে প্ৰেম ভাতৃত্ববোধৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰি তাক লৈ আমি সদায় কাম কৰি আহিছোঁ আৰু অনাগত দিনতো কাম কৰি যাম
বিভিন্ন সময়ত আপোনালোকে দেখিছে যে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে আমাৰ যিখন যুঁজ চলি আছিল, যুঁজ চলি থাকিব। আপুনি ছত্তীশগড়ৰ কথা কৈছে, হয় ছত্তীশগড়ত গভমেণ্ট আছিল, তাৰপিছত আমাৰ বিভিন্ন কাৰণত আপুনি এতিয়া যেনেকৈ ক'ব খোজে তেনেকৈ আপুনি ক'ব পাৰে, কাৰণ কিয় যিহেতু আমাৰ যেতিয়ালৈকে পৰ্যালোচনা সভাখন বা নেতৃত্ববৰ্গৰ পৰা যেতিয়া আমি একো নাপাম তেতিয়ালৈকে আমাৰ কাৰণে কোৱা অসুবিধা হ'ব। হয়, আমিও কিন্তু যথেষ্ট আশাবাদী আছিলোঁ, ছত্তীশগড়খন কমচে কম আমি পাম বুলি ভাবিছিলোঁ। মধ্যপ্ৰদেশতো যিটো ৰিজাল্ট হৈছে ইমানখিনি চেঞ্জ হ'ব বুলি আমি সঁচাকৈ ভবা নাছিলোঁ। বাকী ভিতৰ চৰাৰ কথা আপোনালোকক আমি দলীয় নেতৃত্বই ভালকৈ আপোনালোকক জনাব। কিন্তু মই এটা কথা ক'ব বিচাৰিম, বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কৈছে পাঞ্জাৱত ৰাহুল গান্ধী ডাঙৰীয়া নোযোৱা বুলি কৈছে আৰু পাঞ্জাৱৰ এইটো অফিচিয়েল ষ্টেটমেণ্ট বুলি কৈছে। এনেকুৱা মিছা কথাবিলাক ক'লে ভাল নালাগে। আজি আপোনালোকৰ ভাল দিন, আপোনালোকে কওক। মিছা কথাবিলাক ক'লে কিয় বেয়া লাগে? আপোনালোকে সদায় টিভিত দেখি আছে পাঞ্জাৱত ৰাহুল গান্ধী ডাঙৰীয়া কিমানবাৰ গৈছে মাজতে, সকলোৱে দেখি আছে। গতিকে তাৰপিছতো যদি এইবিলাক কথা কোৱা হয় তেতিয়া ভাল নালাগে। হয়, আমাৰ এই যুঁজখন মই আপোনালোক বাৰে বাৰে কৈছোঁ, যিখন যুদ্ধ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ কাৰণে যিখন যুদ্ধ, সঁচাকৈ এতিয়া মানে বহুত সহজ নহয় যদিও আমাৰ এই যুদ্ধখন কিন্তু আমি সদায় চলাই নিম। আৰু আপোনাক যদি মই কওঁ যে 2024 চনলৈকে আমি বৰ বিশেষ ইমানো বেছি হতাশ এইকাৰণে নহওঁ, কাৰণ আপুনি যদি বিগত সময়ত যদি ৰিজাল্টবিলাক চাই, এই তিনিখনৰ ৰিজাল্টবিলাক চাই, ছেইম এনেকুৱা ঘটনা ঘটিছিল 2003ত যেতিয়া ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশ বিজেপিয়ে জিকিছিলে, কিন্তু 4 চনত কংগ্ৰেছ শাসনলৈ আহিছিল। আকৌ যদি আপুনি 2008ৰ কথা চাই তেতিয়া বিজেপি জিকিছিল ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশত, আকৌ কংগ্ৰেছ আহিছিলে। তাৰপিছত যদি 2018 চনত চাই কংগ্ৰেছে জিকিছিলে মানে ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশ, তাৰপিছত আকৌ কিন্তু বিজেপি শাসনলৈ আহিছিল। গতিকে এইখন ৰাজ্যৰ নিৰ্বাচনৰ লগত কিন্তু ওলোটা মানে ৰিজাল্ট আমি দেখা পাই আহিছোঁ। গতিকে আমিও আশাবাদী যে 2024 চনত ঠিক ওলোটাই ৰিজাল্ট আহিব আৰু সমগ্ৰ দেশবাসী আচলতে ৰৈ আছে যে আৰম্ভ 24ৰ পৰা কৰিব, আৰম্ভ এখন দুখন ৰাজ্যৰ পৰা নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ আমি আশাবাদী। কথা কেইবাটাও আছে, মই সুধিবলগীয়া আপোনাক সুধিম। অপেনিং ৰিমাৰ্কছখিনি লৈ লৈছোঁ মই এই মুহূৰ্তত। আমাৰ সৈতে যিহেতু আজিজুৰ ৰহমান আছে, ৰহমান ডাঙৰীয়া স্বাগতম জনাইছোঁ। আপোনাৰ অপেনিং ৰিমাৰ্কছ ফেচবুকত আপুনি যথেষ্টখিনি লিখিছে, কিন্তু তথাপিও মই আপোনাৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা বা মিজোৰামত যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, সেই নিৰ্বাচন বিজেপি ভাৰ্চেছ কংগ্ৰেছেই হৈছে। তাত কিন্তু আমাৰ বিৰোধী ঐক্যমঞ্চ বা ইণ্ডিয়া এলায়েন্সৰ সেই তেনেকুৱা কথা তাত নাছিল। গতিকে যিখিনি প্ৰত্যুত্তৰ দিব লাগে বা যিখিনি আলোচনা হ'ব, কংগ্ৰেছ দলৰ নেতৃবৃন্দই এই উত্তৰখিনি দিব। কিন্তু আমি বাহিৰৰ পৰা যিখিনি অনুভৱ কৰিছোঁ আৰু সেই কথাখিনি আমি ব্যক্ত কৰি আছোঁ, বিভিন্ন প্লেটফৰ্মত আমি কথাবিলাক ক'ব বিচাৰিছোঁ যে বিজেপি দলক আমি যদি পৰাভূত কৰিব লাগে, আমি যিখিনি ইতিমধ্যে পইণ্ট আউট কৰিছোঁ যে কি বিষয়ত বিজেপিক আমি ৰাইজৰ কাষলৈ গ'লে আমি বিজেপিক পৰাভূত কৰিব পৰা যাব, সেই পইণ্টসমূহ কিন্তু আমি একত্ৰিতভাৱে যাব লাগিব, ঐক্যবদ্ধভাৱে যাব লাগিব। কংগ্ৰেছ দলে যদি ভাবি লয় যে নহয় তেখেতসকলে অকলে গৈ পৰাভূত কৰিব পাৰিব, তেতিয়াহ'লে ফলাফল কিন্তু এনেকুৱাই হ'ব। গতিকে আমি বিচাৰিছিলোঁ যে গোটেই ভাৰতবৰ্ষতে যিহেতু ইণ্ডিয়া এলায়েন্স হৈছে, গতিকে ইণ্ডিয়া আমি একত্ৰিতভাৱে যাব লাগিছিল। তাত কিয় বা নগ'ল এইটো আমি এতিয়া আমাৰ বুজাত অলপমান জটিল হৈ আছে বা আমি বুজি নাপাইছিলোঁ সেই সময়ত কেনেকৈ কি হ'ল। গতিকে আমি আশা কৰিছোঁ যে অনাগত দিনত যিমান নিৰ্বাচন আহিব, আমি যিহেতু একত্ৰিত হৈ আছোঁ বা আমাৰ অসমৰ প্ৰেক্ষাপটত আমি 15টা দল একত্ৰিত হৈছোঁ বা 30 তাৰিখে যোৱা 30 তাৰিখে আৰু 1 তাৰিখে আমাৰ ডিব্ৰুগড়ত যি আমাৰ সভা হৈছে, সেই সভাত আমাৰ যিখিনি সিদ্ধান্ত হৈছে বা যিখিনি আলোচনা হৈছে, সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে অনাগত দিনত আমাৰ অসমত যিখিনি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আমি সকলো ঐক্যবদ্ধ হৈ যদি আমি যুঁজোঁ, নিশ্চিতভাৱে আমি বিজেপিক পৰাভূত কৰিব পাৰিম। আৰু বিজেপি দলৰ নেতৃবৃন্দই যিটো ভাবি আছে যে তেখেতসকলৰ কোনো এণ্টি ইনকামবেঞ্চি নাই, বা অলপ আগতে বিজেপি মুখপাত্ৰ ডাঙৰীয়াই যেনেকৈ কৈছে যে বিজেপিৰ কোনো এণ্টি ইনকামবেঞ্চি নাই, তেখেতসকলে বহুত বাঢ়িছে। এণ্টি ইনকামবেঞ্চি নাই বুলি ক'লে নহ'ব, এণ্টি ইনকামবেঞ্চি বহুত আছে। কিন্তু সেই এণ্টি ইনকামবেঞ্চিটোক আমি বিৰোধীয়ে এতিয়ালৈকে ইউটিলাইজ কৰি থাকিব পৰা নাই, আমি মানে আমাৰ পক্ষত আনি থাকিব পৰা নাই। গতিকে আমি এইটো বিশ্বাসী, আমি আশাবাদী যে আমি অনাগত নিৰ্বাচনত আমি অসমৰ প্ৰেক্ষাপটত যদি ক'ব যাওঁ, আমি অসমত আমি বিজেপিৰ যিখিনি এণ্টি ইনকামবেঞ্চি আছে, তেখেতসকলে যিখিনি জনবিৰোধী নীতি গ্ৰহণ কৰিছে, যিখিনি তেওঁলোকে বিজেপিয়ে কোৱা মতে বাকী ষ্টেটসমূহত 5 বছৰতে এণ্টি ইনকামবেঞ্চি আহি গ'ল, কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰণে এতিয়ালৈকে 10 বছৰতো এণ্টি ইনকামবেঞ্চি অহা নাই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত। সেইকাৰণে বিজেপিয়ে লাগাতাৰ তেওঁলোক জয়ী হৈ আছে। নাই, এই কথাটো আমি মানি নলওঁ এইকাৰণেই যে তেখেতসকলে যদি এণ্টি ইনকামবেঞ্চি অহাই নাছিলে, কৰ্ণাটকত কিয় হাৰিলে তেখেতসকলে? এণ্টি ইনকামবেঞ্চি যদি অহাই নাছিলে, হিমাচল প্ৰদেশত কিয় হাৰিলে তেখেতসকলে? গতিকে যদি এণ্টি ইনকামবেঞ্চি নাই, তেতিয়াহ'লে তেলেংগানাত তেওঁলোকে 8টাত কিয় সীমাবদ্ধ হ'ল? গতিকে এইবিলাক কথা আহে।
ঠিক আছে, গতিকে এইবিলাকৰ গতিকে হিন্দী বলয় য'ত আছে তাত তেখেতসকলে আজি শক্তি প্ৰদৰ্শন কৰিব পাৰিছে। তাৰ অৰ্থ এইটো নহয় যে সমগ্ৰ ভাৰতবৰ্ষতে তেখেতসকলে সাংঘাতিক শক্তিশালী হৈ আছে। হিন্দী বলয়ত কংগ্ৰেছ কেতিয়াও শক্তিশালী নহ'বই নেকি ৰহমান ডাঙৰীয়া? দুদিন আগলৈকে দেখোন কংগ্ৰেছৰ চৰকাৰ আছিলে দেখোন তাকে তাতে পৰিৱৰ্তনটোৰ কথা কোৱাৰ কাৰণে আচলতে। ঠিক আছে, মই আপোনালোকৰ ওচৰলৈ যাম, বিশ্লেষণ জানিম, কিন্তু ৰাজনৈতিকভাৱে এই গোটেই ৰিজাল্টটো যিটো ফলাফল দেখা গ'ল, ৰাজনৈতিক বিশ্লেষকসকলে এই বিষয়টো কেনেধৰণে চায়? মই এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যাবলৈ বিচাৰিছোঁ নতুন দিল্লীত যিহেতু অভিনৱ বৰবৰা আছে। বৰবৰা ডাঙৰীয়া, আপুনি কেনেধৰণে গোটেই বিষয়টো বিশ্লেষণ কৰিছে? কাৰ ক'ত কেনেকৈ লেকুনা ৰৈ গ'ল, কংগ্ৰেছে ক'ত আচলতে ভুলখিনি কৰিলে, ভুল কৰা বুলিয়ে ক'ব লাগিব যিহেতু ৰিজাল্ট পোৱা নাই, আৰু বিজেপিয়ে কেনেকৈ বা ক'ত গ'লটো কৰিবলৈ সক্ষম হ'ল? আপুনি ঠিকেই কৈছে, আৰম্ভণিতে কৈছে কি এইবাৰ যোনটো নিৰ্বাচনৰ যোনটো পৰিণাম এইটো কিন্তু বিজেপিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কাৰণ কি যদি আপুনি চাই ছত্তীশগড়ত তেওঁলোকে যোৱাবাৰ তেওঁলোকে মানে অলমষ্ট বিধ্বস্ত হৈ গৈছিলে। তাৰপিছত আপুনি যদি তেওঁলোকৰ ভোট শ্বেয়াৰটো চাই 13% এটা পজিটিভ ছুইং হৈছে। এতিয়া 13% পজিটিভ ছুইংটো তাৰমানে এটা মেচিভ টাৰ্ণ এৰাউণ্ড এটা বিজেপিয়ে কৰিব পাৰিছে। আকৌ আপুনি যদি মধ্যপ্ৰদেশতো চাই তাতে 8% ছুইং হৈছে, আৰু আকৌ যদি আপুনি ৰাজস্থানত চাই তাতে 3% ছুইং হৈছে। ইয়াতে বহুতখিনি কাৰণ জড়িত হৈ আছে বিজেপিয়ে কিয় এনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব পাৰিছে। তাৰে মাজত মই প্ৰথম এটা কথা ক'ব বিচাৰোঁ, কাৰণ কি আপুনি আজিৰ যোনটো আলোচনাই আৰম্ভ কৰিছিলে মোদীৰ মেজিক নেকি? হয়, মই আপোনাৰ লগত আপোনাৰ লগত একমত হয় কি ক'ৰবাত নহয় ক'ৰবাত মোদীয়ে এতিয়াও এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বিজেপিৰ ৰাজ্যিক নিৰ্বাচনসমূহত। যিমানখিনি ভূমিকা ৰাহুল গান্ধীয়ে কোনো মানে তেওঁৰ যোৱা 10 বছৰত সিমানখিনি ভূমিকা মোদীৰ সমান কাষে চাপিব পৰা নাই। মই এটাই উদাহৰণ দিওঁ আপোনাক, য'ৰ পৰা আপুনি গম পাব কি মোদীৰ ভূমিকা এইখন নিৰ্বাচনতো মোদীৰ ভূমিকা কিমান আছিলে। আপুনি যদি মন কৰে নিৰ্বাচন আৰম্ভণিৰ সময়ৰ পৰা প্ৰচাৰ আৰম্ভণিৰ সময়ৰ পৰাই বিজেপিয়ে কিন্তু ক'তো তেওঁলোকৰ কোনো এখন ষ্টেটত কিন্তু তেওঁলোকে চিফ মিনিষ্টাৰ ডিক্লেয়াৰ কৰা নাছিলে। এখন ষ্টেটতো তেওঁলোকে CMৰ কেণ্ডিডেট ডিক্লেয়াৰ কৰা নাছিলে। বহুত বিশ্লেষকে সমালোচনাও কৰিছিলে সেইটো কাৰণে। কিন্তু আপুনি ভাবিছেনে কিয় তেওঁলোকে এনেকুৱা ক্ৰুচিয়েল ইলেকশ্যন এখনত চিফ মিনিষ্টাৰ আৰু এইকেইজন পূৰা ডাঙৰ নেতা বুলিয়ে ক'ব পাৰি, শিৱৰাজ সিং হওক বা বসুন্ধৰা ৰাজে হওক, কিন্তু ক'তো তেওঁলোকে CMৰ ফেচ বা চিফ মিনিষ্টাৰ কেণ্ডিডেটজন ডিক্লেয়াৰ নকৰিলে। এক্সেক্টলি, মই সেইটো প্ৰশ্নকে সুধিম বুলি ভাবিছিলোঁ যে তেওঁলোকে আচলতে চিফ মিনিষ্টাৰ ফেচ তেওঁলোকে ডিক্লেয়াৰ নকৰে, তেওঁ একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফেচৰ জৰিয়তে তেওঁলোকে আগবাঢ়িব বিচাৰিছিলে। মই 1 মিনিট এইটো 1 মিনিট সম্পূৰ্ণ কৰিব দিয়ক। মই যি কৈ আছোঁ, এতিয়া আমি চাইছোঁ যে মধ্যপ্ৰদেশ হৈছে এখন বিজেপিৰ বা জনসংঘৰ সময়ৰ পৰা বিজেপিৰ এখন মানে ঘাটি বুলি ক'লে ভুল নহ'ব। তাতে যদি যোনখিনি ট্ৰেডিশ্যনেল বিজেপিৰ ছাপৰ্টাৰ আছে, তাতে আপুনি যদি চাই যদি 11% লোকে CMৰ মুখখনলৈ চাই পেলাই ভোট দিয়ে, আজিৰ দিনত 18% মানুহে কিন্তু মোদীৰ মুখখনলৈ চাই পেলাই ভোট দিয়ে। ঠিক তেনেধৰণে আপুনি যদি ৰাজস্থানলৈ চাই, ৰাজস্থানত যদি CMৰ মুখখনলৈ চাই পেলাই 7% ট্ৰেডিশ্যনেল ভোটাৰ্ছে বিজেপিক ভোট দিয়ে, 27% লোকে কিন্তু মোদীৰ ছবিখন চাইহে বিজেপিক ভোট দিয়ে। ঠিক তেনেধৰণে আমি আকৌ যাওঁ ছত্তীশগড়লৈ যদি চাই, যোনখিনিত বিজেপিৰ ট্ৰেডিশ্যনেল ভোটাৰ্ছ হয় তাৰে যদি অকল 11% মানুহে CM মানে ৰমন সিঙৰ কথা চাই পেলাই ভোট দিয়ে, কিন্তু তাৰ তুলনাত 22% লোকে কিন্তু মোদীৰ ছবিখন চাই পেলাই ভোট দিয়ে। এই তিনিটা উদাহৰণ আপুনি যদি চাই, মই যি ক'লোঁ আপুনি যদি গুৰুত্ব দিয়ে, তাতে আপুনি দেখিব কি বিজেপিৰ এটা এনেকুৱা স্থিতি এটা আহি পৰিছে কি তেওঁলোকৰ CMৰ লোকেল যোনটো লিডাৰশ্বিপ, লোকেল যোনটো CMৰ কেণ্ডিডেট, CMৰ মুখ, সেইকেইখনতকৈ কিন্তু তেওঁলোকক মোদীয়ে বেছি হেল্প কৰি আছে। আৰু সেইখিনিয়ে মই কওঁ এটা মেইন ক্ৰাইচিছ কি তেনেকুৱা ধৰণে কিন্তু কংগ্ৰেছে ক'ব নোৱাৰে, দাবী কৰিব নোৱাৰে কি ৰাহুল গান্ধীয়েও তেওঁলোকক সেইধৰণে সহায় কৰে। কাৰণ কি চাওক, যদি আমি ৰাহুল গান্ধীৰ পপুলাৰিটিৰ পিনে চাই, আজি ৰাজস্থানতে মই যদি কওঁ বা মধ্যপ্ৰদেশতে কওঁ, গোটেই কংগ্ৰেছ যিমানখিনি ভোট তাতে উপাৰ্জন কৰিব পাৰিছে, অধিকাংশ কিন্তু এইটো ষ্টেট লিডাৰশ্বিপটোৰ ক্ৰেডিট হয়। কমল নাথকে আমি ক'ব পাৰোঁ বা অশোক গেহলটৰ আজি ৱেলফেয়াৰ স্কিমছ, ইয়াতে ৰাজস্থানত হয় বিজেপি জিকিছে, কিন্তু অশোক গেহলট যদি নাথাকিলেহেঁতেন, অশোক গেহলটৰ যদি ৱেলফেয়াৰ স্কিমছ নাথাকিলেহেঁতেন, তেতিয়া কংগ্ৰেছৰ কিন্তু পৰিস্থিতি আৰু বেয়া হ'লহেঁতেন। চ' সেইটোৱে কৈছোঁ, আপুনি যোনটো আৰম্ভণি কৰিছে কি মোদীৰ মেজিক নেকি, মই সেইটোৱে দেখাই দিলোঁ কি ট্ৰেডিশ্যনেল বিজেপিৰ ভোটাৰ্ছৰ মাজত মোদীয়ে যি ধৰণে বিজেপিক সহায় কৰিছে, বিজেপি এটা এনেকুৱা স্থিতি লাভ কৰিব
পাৰিছে কি তেওঁলোকে CMৰ ফেচ ডিক্লেয়াৰ নকৰিলেও হৈ যায়, কিন্তু ৰাহুল গান্ধীয়ে কিন্তু কংগ্ৰেছক সেই ধৰণৰভাৱে সহায় কৰিব পৰা নিশ্চয়, গতিকে এইটো এটা তেওঁলোকে প্ৰমোচনৰ এটা চেষ্টা বৰ্তমান অব্যাহত ৰাখিছে ৰাহুল গান্ধীৰ পৰা। লিডাৰশ্বিপৰ ফেক্টৰটো আৰু যোনটো মোদীৰ ৰোল, এইটো এটা কিন্তু অতি গুৰুত্বপূৰ্ণ ভূমিকা। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম। মই এই মুহূৰ্তত আমাৰ সৈতে যিহেতু বিকাশ ত্ৰিপাঠীজী আছে, মই ত্ৰিপাঠীজীকো স্বাগতম জনাইছোঁ। ত্ৰিপাঠীজী, আপোনাৰ বিশ্লেষণে কি কয় সঁচাকৈয়ে মানে এই যিটো ওৱান ফেচ এজেণ্ডা বিজেপিৰ, যে তেওঁলোকে ইমানেই কনফিডেণ্ট আছিল যে তেওঁলোকে কনফিডেন্স বুলি ক'বনে কি ক'ব, যে তেওঁলোকে চিফ মিনিষ্টাৰৰ কেণ্ডিডেট ঘোষণা নকৰাকৈ তেওঁলোকে এখন ষ্টেট ইলেকশ্যন তেওঁলোকে জিকি আহিব পাৰে, যে প্ৰধানমন্ত্ৰীৰ ওপৰত তেওঁলোকৰ ইমানেই আস্থা, ইমানেই বিশ্বাস, আৰু তেওঁলোকে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে প্ৰধানমন্ত্ৰীৰ ফেচখনেই ষ্টেটিক থাকিব, বাকী দলৰ স্বাৰ্থত সময় সাপেক্ষে আচলতে সকলো ৰিপ্লেচেবল, এনেকুৱা এটা তেওঁলোকৰ এজেণ্ডা নেকি বিজেপিৰ? देखिए ये बात तो अभिनव जी ने जो सर्वे भी प्रस्तुत किया उससे ये बात स्पष्ट हो जाती है जी। कि जो मोदी मंत्रा है, बीजेपी जो भी चुनाव लड़ती है उसमें जो सबसे बड़ी जो उसको बल मिलता है वो संगठन से मिलता है जी। और संगठनात्मक चुनाव बनाती है। अभी तक आप देख रहे थे कि जो कर्नाटक और हिमाचल प्रदेश के चुनाव हुए थे उसमें बीजेपी के हार का जो सबसे बड़ा कारण माना जा रहा था कि कांग्रेस ने पूरे हिमाचल और कर्नाटक के चुनाव को लोकलाइज कर दिया और बीजेपी नेशनलाइज कर दी। तो वहां से बीजेपी ने बहुत बड़ी सीख ली और मोदी के चेहरे पे तो चुनाव लड़ा, लेकिन इस बार संगठनात्मक रूप से बहुत सक्रिय होकर चुनाव लड़ा। और अभिनव ने उन बातों को बड़े स्पष्ट तरीके से भी रखी। मैं एक दूसरे बिंदु पे जाना चाहता हूं, आज के परिणाम पर, क्योंकि जो आज का परिणाम है वो बीजेपी के संगठन की भी शक्ति और जो उनका लॉन्ग टर्म अप्रोच है पॉलिटिक्स के प्रति उसको भी दर्शाता है। आज मिजोरम में बीजेपी यद्यपि 2 सीट पाई, लेकिन एक बहुत बड़ा फेरबदल हुआ जिसको शायद बहुत लोगों ने नोटिस नहीं किया। कांग्रेस मिजोरम में 20 वर्ष तक शासन में रही और आज कांग्रेस वहां पर बस एक सीट की पार्टी हो गई है। तो कहने का अर्थ है कि बीजेपी एक अप्रोच के तहत राजनीति को परस्यू करती है। इसमें देखिए हुआ क्या है कि पूरे पूर्वोत्तर भारत में उनकी एक ही नीति है। ZPM ने तो एक तरह से ये संकेत दे दिए हैं कि वो नेडा के भाग हो जाएंगे। तो बीजेपी की जो पूरी नीति है वो ये है कि राज्य स्टेट बाय स्टेट कांग्रेस को रिप्लेस करना है डोमिनेंट प्लेयर के रूप में कि और इसी के चलते चाहे आप नागालैंड ले लीजिए, मेघालय ले लीजिए, मिजोरम ले लीजिए, सिक्किम ले लीजिए, त्रिपुरा ले लीजिए, जितने भी रीजनलिस्ट पार्टीज हैं चाहे वो पावर में है या मेजर अपोजिशन स्पेस में है, वो बीजेपी के अलायंस में है। तो इन्होंने जो नेडा का एक फोरम बनाया है उसके अंदर ये सारे इनके अलाइज हैं। तो ये चुनाव में बीजेपी के विपरीत रहते हैं। जैसे आप मेघालय का पूरा चुनाव याद करिए, एनपीपी किसके खिलाफ चुनाव लड़ी? भाजपा के खिलाफ चुनाव लड़ी और एनपीपी आज सत्ता में आई। कमजोर कौन हो गया? कांग्रेस। क्योंकि बीजेपी की जो शक्ति है वो बीजेपी को एक ही राज्य का झटका लगा, वो जो है वो तेलंगाना का भी। लेकिन तेलंगाना में भी एक बात सामने उभर कर आती है कि बीजेपी का सीट बढ़ा है, बीजेपी का जो मत प्रतिशत है मेरे ख्याल से वो भी बढ़ा है। तो ये जो कांग्रेस के समक्ष जो आज सबसे बड़ी चुनौती है वो 3 चुनौती है। सबसे पहली चुनौती कि किस तरह से एक सामंजस्य स्थापित करे राज्य के नेतृत्व और केंद्र के नेतृत्व पे। जिस तरफ अभिनव जी भी इशारा कर रहे थे कि केंद्र का नेतृत्व इतना बल नहीं प्रदान कर पा रहा। अगर राज्य का नेतृत्व सक्षम भी है तो केंद्र का नेतृत्व कहीं से मोदी की पॉपुलैरिटी को पैरेलल अपनी इमेज नहीं क्रिएट कर पा रहा है। दूसरी जो कांग्रेस की बहुत बड़ी चुनौती उभर कर आई है वो संगठनात्मक है। आप देख सकते हैं कि जो कांग्रेस का ऑर्गेनाइजेशनल स्ट्रक्चर है, चाहे वो मध्य प्रदेश हो, चाहे वो राजस्थान हो, चाहे छत्तीसगढ़ हो, तीनों राज्यों में अलग अलग खेमे थे।
छत्तीसगढ़ की अभी पूरी समीक्षा नहीं आई है, लेकिन कई समीक्षक इस तरफ भी इशारा कर रहे हैं कि भूपेश सिंह बघेल भले मुख्यमंत्री थे, लेकिन जो टीएस सिंहदेव थे उनके अपने भी खेमे थे। तो खेमेबाजी और जो संगठन का लचीलापन रहा, उसकी भरपाई कांग्रेस को ये चुनाव हार कर करने पड़े। और तीसरा, और जो इन दोनों बातों का पूरक है, वो है उनका गठबंधन। जैसा कि पूर्व वक्ता भी कह रहे थे, आप देखिए राजस्थान में वाम दलों से कांग्रेस गठबंधन कर सकती थी। राजस्थान में कई ऐसे सामाजिक बल थे, राजनीतिक बल थे, जिनसे अगर कांग्रेस गठबंधन करती तो शायद चुनाव और ध्रुवीकरण में प्रतीत होता और चुनाव में फायदा होता। मध्य प्रदेश में कांग्रेस कहीं ना कहीं से समाजवादी दल या बसपा या कई ऐसे खेमे थे जिनसे कि वे गठबंधन कर सकती थी। मैं नहीं कहता कि इससे चुनाव की दिशा बदल जाती, लेकिन उससे एक मोमेंटम बना रहता और जो इनका अलायंस की एक्सेप्टेबिलिटी है वो भी ज़्यादा डीप होती। मतलब एक तरफा नहीं होता, एक तरफा नहीं होता और शायद चुनाव बहुत गंभीर जाता। लेकिन ये बात सही है कि जो मोदी की पॉपुलैरिटी रेटिंग है वो अनप्रेसिडेंटेड है। जो इंडिया में जितने भी प्राइम मिनिस्टर रहे, अगर किसी ने 2 टर्म पूरा किया है तो इस लेवल पे पॉपुलैरिटी के साथ किसी भी पार्लियामेंट्री डेमोक्रेसी में स्टेट के इलेक्शंस को जिताना केवल अपने रेटिंग के बल पर, ये बहुत लेकिन विकास जी, अगर हम अगर इसी पहलू को अगर दूसरी नजर से देखें तो आपको क्या लगता है कि ये मोदी जी के लिए ये जनता का प्यार है या उन लोगों के पास विकल्प नहीं है? आपको क्या लगता है? देखिए, कुछ एक बात तो तय है कि अगर जो छत्तीसगढ़ की बात ले लीजिए तो छत्तीसगढ़ का चुनाव इन्होंने पिछली बार वहाँ के नेतृत्व के अंदर ही हारा था, रमन सिंह के साथ। राजस्थान में अगर मोदी के जो बीजेपी भी है उसकी सबसे बड़ी शक्ति किसी भी चुनाव में संगठन होता है। चाहे आसाम का या पूर्वोत्तर का भी चुनाव देख लीजिए, संगठनात्मक तरीके से लड़ता है। और अगर संगठन में खेमेबाजी को रोकना हो और किसी भी लीडर की पॉपुलैरिटी ज़्यादा हो तो बीजेपी का यही प्रयास रहता है कि मोदी के अंदर के नेतृत्व में चुनाव लड़ें और चुनाव पश्चात इनका संसदीय बोर्ड एक नेतृत्व का निर्णय करे। हालांकि ये बात आप सही कह रहे हैं कि ये कहीं ना कहीं इस ओर भी इंगित करता है। इस बात से मैं आपसे एग्री करता हूं अभी तराश नहीं कर पा रहे। हाँ, कि जैसे और इसमें कुछ कई, देखिए इसमें भी कई परत हैं। कई ऐसे राज्य हैं जहां पर इन्होंने विकल्प तैयार कर लिए, जैसे उत्तर प्रदेश में योगी आदित्यनाथ, आसाम में हेमंत बिश्व शर्मा, त्रिपुरा में माणिक साहा, उत्तराखंड में पुष्कर सिंह धामी। लेकिन कई ऐसे राज्य हैं जहां पे इन्होंने नेतृत्व को तराशा, लेकिन उस नेतृत्व ने वो परिणाम नहीं दे पाए, जैसे कि रघुबर दास झारखंड में। तो ऐसे राज्यों में जहां पर नेतृत्व राज्य का कमजोर है वहां पर भाजपा सदैव ही संगठन और नेतृत्व की शक्ति को और बल देने के लिए मोदी के नाम पर ज्यादा बल देती है। ऐसा आसाम के चुनाव में आपने नहीं देखा ऐसा, या त्रिपुरा या नागालैंड में। यहाँ पर बहुत ही क्षेत्रीयता के आधार पर उन्होंने चुनाव लड़ा और चुनाव में विजय हासिल की। गतिके कथा বিভিন্নখিনি আছে, কিন্তু এইখিনি এটা বিৰোধী ল'ম। বিৰোধী পিছত আমি উভতি আহিম যে এই যিটো মোদী ব্ৰেণ্ডৰ কথা কৈ থকা হৈছে আৰু কালিৰ পৰা বিজেপিৰ নেতাসকলৰ মুখত আকৌ এবাৰ এই বাক্যটো আকৌ এবাৰ শুনিবলৈ পোৱা গৈছে, যিটো মই শেষলৈ আকৌ প্ৰধানমন্ত্ৰীৰ যিখন সংবাদ মাধ্যমক সম্বোধন কৰিছিল বা প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিছিল, তাতো প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছিল যে মোদীৰ গ্যাৰাণ্টি এই প্ৰকৃত গ্যাৰাণ্টি, তাৰ বাহিৰে বাকী গ্যাৰাণ্টিৰ আচলতে বিশ্বাসযোগ্যতা নাই। সেইটো কথা প্ৰধানমন্ত্ৰীয়ে নিজেও কৈছে আৰু তাৰ পাছত প্ৰত্যেকগৰাকী বিজেপি কৰ্মকৰ্তাৰ মুখতো সেইটোৱে শুনিবলৈ পোৱা গ'ল যে মানুহৰ আস্থা মানেই হৈছে মোদীৰ গ্যাৰাণ্টি, তাৰ বাহিৰে কোনো গ্যাৰাণ্টিৰ বিশ্বাসযোগ্যতা নাই। এটা বিৰতি ল'ম, তাৰপিছত পুনৰ উভতি আহিম। খন্তেকময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে হেশ্বটেগ আৰু আজি আমি কথা পাতি আছোঁ, আচলতে মন্থন কৰি আছোঁ যে কালি যি 4 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু আজি মিজোৰামৰ ফলাফল ঘোষণা হ'ল, তাতে যি ধৰণৰ এটা এক্সিট পলেও যিটো কথা কৈছিল তাৰো যেন ক'ৰবাত কাষ নাচাপিল। এতিয়া এই কথাটো গুৰুত্বপূৰ্ণ এই কাৰণে, কাৰণ ইয়াৰ পাছতেই 24ৰ লোকসভা নিৰ্বাচন আৰু কংগ্ৰেছে নিজেই এই নিৰ্বাচনটোক আচলতে ছেমি ফাইনেল হিচাপে লৈছিল। কাৰণ এডভান্টেজত আছিলে কংগ্ৰেছ। নিৰ্বাচনটো অনুষ্ঠিত হোৱাৰ পূৰ্বে ইতিমধ্যে তেওঁলোকৰ হাতত 2খন ৰাজ্য আছিল,
তেওঁলোকে তেলেংগানাত তেওঁলোক কনফিডেণ্ট আছিল, গতিকে 3খন তেওঁলোকৰ মোটামুটি কনফিডেঞ্চত আছিলে। মধ্যপ্ৰদেশতো তেওঁলোকে এইবাৰ পুনৰ সত্তা ঘূৰাই আনিব পাৰিব বুলি তেওঁলোকে আশা দেখিছিল বা মানুহৰ মাজত সোমাবলৈ চেষ্টা কৰিছিল। কিন্তু ক'ৰবাত যেন কংগ্ৰেছৰ সকলো পৰিকল্পনাৰ বিপৰীতে গৈ বিজেপিয়ে তেওঁলোকৰ সপোন মষিমূৰ কৰিলে। এতিয়া ইমানখিনি এইবোৰ কথা কালিৰ দিনটোত বহুত পাতিছোঁ, কিন্তু তথাপিও পাতিবলগীয়া বিভিন্ন কথা আছে, কাৰণ ইয়াৰ পাছতে 24ৰ যিহেতু লোকসভা নিৰ্বাচন, মানুহখিনিয়ে কিছু কথা জানিবলৈ বিচাৰে। মই এই মুহূৰ্তত শৰ্মানগৰীৰ ওচৰলৈ আকৌ এবাৰ গৈছোঁ। এতিয়া প্ৰত্যেকেই এটা কথাই কৈছে যে এই জয়টো আচলতে প্ৰধানমন্ত্ৰী মোদীৰ কাৰণে প্ৰথম ক্ৰেডিট গ'জ টু দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, কাৰণ আচলতে তেখেতৰ চেহেৰাটো লৈ বা তেখেতৰ প্ৰতিচ্ছবিখন লৈ প্ৰতিটো নিৰ্বাচনতে বিজেপিয়ে যেনেকৈ আগবাঢ়ে এইবাৰো আগবাঢ়িছিলে, আৰু তেওঁলোকে আনকি চিফ মিনিষ্টাৰ কেণ্ডিডেটো ঘোষণা কৰা নাছিলে। এতিয়া প্ৰধানমন্ত্ৰীৰ এই নিৰ্বাচনী বৈতৰণি পাৰ কৰাত বিজেপিলৈ যিটো ভূমিকা বা প্ৰধানমন্ত্ৰীৰ যিটো ভূমিকা সেইটো কোনেও নুই কৰিব নোৱাৰে। কিন্তু তাৰ মাজতে এতিয়া এইটো চৰ্চা চলিছে যে গোটেই দেশতে একমাত্ৰ হিন্দুত্বৰ কাৰ্ডখন খেলিয়েই বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰি আছে। ৰাজস্থান হওক, মধ্যপ্ৰদেশ হওক, আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ নিশ্চয় আমি শুনিছোঁ তেওঁ ৰাজস্থানত দিয়া, গতিকে তাতো কিন্তু অলপমান এটা মেৰুকৰণৰ কিছু আমি বাক্য শুনিবলৈ পাইছিলোঁ। গতিকে সামগ্ৰিকভাৱে একমাত্ৰ এই কাৰ্ডখনেই বিজেপিক আগবঢ়াই লৈ গৈ আছে নেকি, যদি আমি নিৰ্বাচন জিকাৰ কথা কওঁ? মানে যদি কেৱল ধৰ্মৰ কথা ক'লেই যদি ইলেকশ্যন জিকিব পাৰি, তেতিয়াতো ৰাহুল গান্ধীৰ কথাও মানুহে শুনিব লাগিছিল। ৰাহুল গান্ধীয়ে দেখোন নিজৰ গোত্ৰৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ নেতাই মধ্যপ্ৰদেশত হনুমান চালিচা পৰ্যন্ত নিৰ্বাচনী সভাত গাইছিলে। অন্ততঃ বিজেপিৰ কোনো নেতাই হনুমান চালিচা মুখস্থ মাতা নাই নিৰ্বাচনী সভাত। 1 নম্বৰ। 2 নম্বৰ কথা চাওক, আপুনি আৰম্ভণিতে কৈছিলে গেৰাণ্টি। যোৱা লোকসভা নিৰ্বাচনত 78,000 টকা 52 লাখ পৰিয়ালক চৰকাৰ ক্ষমতাত আহিলে দিয়া হ'ব বুলি কংগ্ৰেছে তেওঁলোকৰ ভিজন ডকুমেণ্টত ঘোষণা কৰিছিলে নাই কওক? 78,000 rupees 52 lakhs ফেমিলিক আমি দিম ক্ষমতালৈ আহিলে। আৰু সেইটোৱে সেই থিয়ৰিটো কংগ্ৰেছক কোনে দিছিলে? নোবেল লৰেট অভিজিৎ ভট্টাচাৰ্যীয়ে তেওঁলোকক পৰামৰ্শ দিছিল, ৰঘুৰাম ৰাজনে পৰামৰ্শ দিছিল, আৰু সেই পৰামৰ্শৰ ভিত্তিত তেওঁলোকে সেই গেৰাণ্টি জনসাধাৰণক দিছিল। নিৰ্বাচন হ'ল। নিৰ্বাচন হোৱাৰ পিছত 282ৰ পৰা গৈ ভাৰতীয় জনতা পাৰ্টি 303ত গ'ল। আৰম্ভণিৰে পৰা, মই এই উদাহৰণটো এইকাৰণেই দিছোঁ, আৰম্ভণিৰে পৰা কংগ্ৰেছে জনসাধাৰণক দিয়া বৃহৎ প্ৰতিশ্ৰুতি জনসাধাৰণে বিশ্বাস কৰা নাই, এইটো সঁচা কথা। দ্বিতীয়তে এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ক'লে লাডলি বেহেন যোজনাত 1250 টকা আমি একাউণ্টত ভৰাই আছে। কংগ্ৰেছে ঘোষণা কৰিলে 1500 টকা দিম। কংগ্ৰেছৰ 1500 টকাক বিশ্বাস নকৰিলে মধ্যপ্ৰদেশৰ জনসাধাৰণে। আৰু মধ্যপ্ৰদেশত এইবাৰ আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্ট, যিটো আটাইতকৈ ইণ্টাৰেষ্টিং ইনফৰমেশ্যনটো হ'ল মধ্যপ্ৰদেশ ইলেকশ্যনৰ, যে 1952 চনৰ পিছত যোৱা বিধানসভা নিৰ্বাচনলৈকে কেতিয়াও কংগ্ৰেছ পৰাজিত নোহোৱা 52টা বিধানসভা সমষ্টি আছিলে। 52, য'ত জনসংঘৰ সময়তো ভাৰতীয় জনতা পাৰ্টিৰ সেই সময়ৰ জনসংঘও জিকা নাছিলে, কেতিয়াও মানে কংগ্ৰেছ হাৰাই নাই সেই 52টা ছিটত। তেনেকুৱা 45টা ছিট এইবাৰ কংগ্ৰেছে হাৰিছে প্ৰথমবাৰৰ কাৰণে। সেইবিলাকক কংগ্ৰেছৰ অবৈধ দুৰ্গ বুলি কোৱা হয়। সেই তেনেকুৱা ছিট এইবাৰ কংগ্ৰেছ। মই যদি ওলোটাকেও সুধোঁ সেই ছিটবিলাক কংগ্ৰেছে হাৰিছে নে বিজেপিয়ে জিকিছে, তেতিয়া আপুনি কি বুলি মানে আমি জিকিছোঁ, কংগ্ৰেছ হাৰিছে মানে কি? আমি জিকিছোঁ, কংগ্ৰেছৰ পৰা পাৰ্থক্য উদ্ধাৰ আছে। কৰিছোঁ আমি। মই সেইটো সুধিছোঁ। আমি কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰিছোঁ। আৰু ইণ্টাৰেষ্টিংলি সেই 45 ছিট য'ত আমি জিকিছোঁ, তাৰে 18টা নে 19টা ছিটত মাইনৰিটি ডমিনেশ্যন 35% প্লাছ, আৰু অন্যকেইটা ছিট OBC ডমিনেটেড। অন্যকেইটা ছিট OBC ডমিনেটেড, আৰু 18 নে 19টা ছিট মাইনৰিটি 35% প্লাছ। গতিকে এই গোটেই বিজেপিৰ এই OBC ভোট বেংকটো ভঙাৰ কাৰণেইতো এই লোকপ্ৰিয় মানে জাতি আধাৰিত লোকপ্ৰিয়ৰ কথা। এতিয়া জনসাধাৰণে কি ভাবিছে? আজি চাওক, আজি যদি কংগ্ৰেছৰ OBCৰ প্ৰতি ইমানেই মোহ আছে, কংগ্ৰেছে এটা বহুত ডাঙৰ স্কোপ পাইছে তেলেংগানাত, বহুত ডাঙৰ স্কোপ। নীতিশ কুমাৰৰ সেই যিটো পৰিকল্পনা সফল হ'ল, কিন্তু নাই, কংগ্ৰেছে এটা বহুত ডাঙৰ স্কোপ পাইছে। ব্ৰাহ্মণ ৰেড্ডিক মুখ্যমন্ত্ৰী নাপাতি এজন OBC লিডাৰক তেলেংগানাত মুখ্যমন্ত্ৰী পাতি দিয়ক। মুখ্যমন্ত্ৰী ফেচ এটা OBC ফেচ কংগ্ৰেছৰ হাতত আহি যাব। তাত তেওঁলোকৰ লিডাৰ আছে, কংগ্ৰেছৰ OBC লিডাৰ জিকিছে ইলেকশ্যন, জ্যেষ্ঠ নেতা হয়, তেওঁক পাতি দিয়ক। নাপাতে, কিন্তু তেওঁ গান্ধী পৰিয়ালৰ ক্ল'জ নহয়। কংগ্ৰেছে মাৰ খাইছে তাত। চাওক, কংগ্ৰেছে, জনসাধাৰণে এই কথাটোত বিশ্বাস কৰে। কংগ্ৰেছে নিৰ্বাচনৰ সময়ত OBC ক'ব, কিবা ক'ব, অমুক ক'ব, কিন্তু যেতিয়া ক্ষমতা দিয়াৰ সময় হয়, ক্ষমতা ভোগ কৰাৰ সময় আহে, যেতিয়া ক্ষমতাত বহাৰ সময় আহে, তেতিয়া কিন্তু গান্ধী পৰিয়ালৰ কিটচেনত কোন কোন আছে সেইটোক চেক কৰা হয়। তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে কংগ্ৰেছে
এই কথাটো OBC জনসাধাৰণে বুজি পাইছে সেইকাৰণে জাত পাতৰ যিটো ৰাজনীতি কংগ্ৰেছৰ সেইটোক মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড়ৰ জনসাধাৰণে নস্যাৎ কৰিছে আজি ছত্তীশগড় চাওক 34% ট্ৰাইবেল পপুলেশ্যন আছে 34% ট্ৰাইবেল পপুলেশ্যন আছে 50% তাত অলমষ্ট 50% সিট ট্ৰাইবেল মানুহে ডিচাইড কৰে আটাইকেইটা সিট ভাৰতীয় জনতা পাৰ্টিয়ে জিকিছে আটাইকেইটা এটাতো কংগ্ৰেছ জিকা নাই মই সেইটো কথাকে মই গতিকে চাওক দলিত নিষ্পেষিত নিপীড়িত যিসকল লোক আছে তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে মই সেইটো কথাকে ঠিক আছে মই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আচাৰ্য প্ৰমোদ কৃষ্ণনে যিটো কথা ক'লে যোৱাকালি সনাতন কা অভিশাপ লগা হে ইন লোগোं को সেই অভিশাপৰ পৰা কংগ্ৰেছ মুক্ত হ'ব লাগিব ঠিক আছে মই ৰাতুল কলিতা আপোনাৰ ওচৰলৈ আহিছোঁ এই যি আক্ৰান্ত হৈছে ঠিক আছে এতিয়া যিটো কথা শৰ্মা ডাঙৰীয়াই কৈছে ৰাতুল কলিতা এই যে এই গান্ধী পৰিয়ালৰ কাৰণ চাওক এইবাৰ নিৰ্বাচনটো আমি দেখিবলৈ পালোঁ যিখিনি আমি দেখিলোঁ যে ঠিকে আছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী দুয়োগৰাকীয়ে এবাৰ খুব সুন্দৰ প্ৰচাৰ কৰিছে আৰু বিশেষকৈ প্ৰিয়ংকা গান্ধীৰ যদি প্ৰচাৰৰ ষ্টাইলটোৰ কথা কওঁ প্ৰিয়ংকা গান্ধী কিন্তু বিশেষকৈ মহিলাসকল আৰু কৃষকসকলৰ মাজত সোমাবলৈ সক্ষম হৈছিল কিন্তু তেওঁলোকে 24ৰ নিৰ্বাচনৰ যিটো টাৰ্গেট সেইটো আগত ৰাখিয়েই তেওঁলোকে কেৱল এই দুইগৰাকীৰ ব্ৰেণ্ডিঙত লাগি গ'ল নেকি যাৰ ফলত তেওঁলোকে ৰাজ্যসমূহত মানে সৰু এটা কাৰেকশ্যন আছে কৃষকৰ মাজত সোমাই গ'ল বুলি যে আপুনি ক'লে যে যেতিয়া কৃষক আন্দোলন হৈছিল তেতিয়া কংগ্ৰেছে সন্মুখৰ পৰা ঠিক আছে সেইটো এটা বেলেগ আন্দোলন নেতৃত্ব দিছিল সেইটো এটা বেলেগ মই কথাটো কৈছোঁ ঠিক আছে মই যাম আপোনাৰ ওচৰত জাষ্ট কাৰেকশ্যন কৰি লওঁ ঠিক আছে তেওঁলোক মাজে মাজে গৈছে মানুহৰ লগত কথা পাতিছে ডাঙৰ প্ৰভাৱ মানস পশ্চিম উত্তৰ প্ৰদেশত আছিল ঠিক আছে মই প্ৰচাৰৰ কথা কৈছোঁ এমএলএ জিকাব পৰা প্ৰচাৰৰ কথা কৈছোঁ আন্দোলন এটা বেলেগ বস্তু প্ৰচাৰৰ কথা কৈছোঁ প্ৰচাৰৰ সময়ত কাৰ ওচৰলৈ কোন গৈছে এতিয়া আপুনি কি ভাবে যে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ ব্ৰেণ্ড প্ৰমোশ্যনতেই ব্যস্ত থাকিল নেকি কংগ্ৰেছ যাৰ ফলত তেওঁলোকে ৰাজ্যসমূহৰ সমস্যাসমূহত বেছি গুৰুত্ব নিদিলে বা তেওঁলোকে এটা পৰিকল্পনা কৰিব নোৱাৰিলে চাওক আমাৰ ইয়াত দুটা কথা আছে প্ৰথমটো আপুনি গেৰাণ্টিৰ কথাটো আহিছিলে আৰু দ্বিতীয়টো হৈছে কি আপোনাৰ গান্ধী পৰিয়ালৰ ক্ল'জ যিটো কৈছে এই দুটা কথাত মই ক'ব লাগিব সেইকাৰণে জাষ্ট কৈছোঁ চাওক হয় মানে মধ্যপ্ৰদেশ বা ছত্তীশগড় বা ৰাজস্থানৰ ৰাইজে আমাৰ কংগ্ৰেছ দলে দিয়া যিখিনি গেৰাণ্টি আছে গেৰাণ্টিখিনি তেখেতসকলে গ্ৰহণ নকৰিলে আপোনালোকে নিজেও দেখিছিলে যে পিঁয়াজ লৈ বা গেছৰ চিলিণ্ডাৰৰ দাম ৰন্ধন গেছৰ দাম ৰাজস্থানত 500 টকাতে দিয়া হৈছিলে সেইবিলাক কথাও জানে সঞ্জীৱনীৰ কথা বা এনেকুৱা গেহলট চৰকাৰো যিখিনি মানে কল্যাণমুখী আঁচনি লৈছিল সেইখিনি কথা সকলোৱে দেখিছিলে তাৰপিছতো মই কৈছোঁ যে তাৰপিছতো ৰাজস্থান মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছ দলে দিয়া যিখিনি গেৰাণ্টিখিনি কিন্তু আপোনালোকে মানে সেই মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তীশগড়ৰ লোকসকলে গ্ৰহণ নকৰিলে যাৰ বাবে আৰু বিজেপিৰ গেৰাণ্টিখিনি ল'লে আপোনালোকে কৈছে মোদীৰ গেৰাণ্টিখিনি লোৱাৰ কাৰণে হয়তো জয় হ'ল কিন্তু মই এটা কথা মনত কৰি দিব লাগিব যে মোৰ যিহেতু কথা যে মোদী ডাঙৰীয়াই কিন্তু 2014 চনত আৰু দুটামান গেৰাণ্টি দিছিল যিটো গেৰাণ্টি এতিয়ালৈকে কৰা নাই সেইখিনি কথা জাষ্ট উনুকাই এইকাৰণে দিব লাগিব কাৰণ যিহেতু মোদীৰ গেৰাণ্টি চলি থকা বুলি চবতে বিজেপি প্ৰচাৰ কৰি আছে মোদী ডাঙৰীয়াই কিন্তু 2014 চনৰ আগত কৈছিল যে প্ৰতিগৰাকীৰ একাউণ্টত 15 লাখ টকাকৈ যাব প্ৰতি বছৰে 2 কোটিকৈ চাকৰি দিয়া হ'ব কিন্তু কিমান কোটি চাকৰি নোহোৱা হৈছে ভাৰতবৰ্ষত সকলোৱে দেখিছে আনএমপ্লয়মেণ্ট একেবাৰে নিবনুৱা সমস্যাৰ পৰা আটাইতকৈ বেছি কাম তেখেতে কৰিব বুলি কৈছিল কিন্তু মোদী চৰকাৰৰ দিনত মানে ভাৰতবৰ্ষত মানে গোটেই একদম ৰেকৰ্ড ভংগ কৰি মানে প্ৰায় 45 কোটিতকৈ বেছি নিবনুৱা সংখ্যা বাঢ়িছে ভাৰতবৰ্ষত তেখেতে কৈছিল কলাধনবিলাক ঘূৰাই আনিব ছুইচ বেংকৰ পৰা কিন্তু আপুনি দেখিছে এই মোদী চৰকাৰৰ দিনতে কিন্তু সেইবিলাক ভাৰতবৰ্ষৰ বেংকৰ পৰা ধনবিলাক লুটি নি বিজয় মালিয়া মেহুল চক্সী নীৰৱ মোদী সুশীল মোদী ললিত মোদী যিমান এইবিলাক নাম আছে আপোনাৰ নামবিলাক কিন্তু হাজাৰ কোটি টকা মানে লৈ গৈ মানে লাখতকৈ বেছি কোটি টকা কিন্তু ভাৰতবৰ্ষৰ বেংকৰ পৰা লুট কৰি তেওঁলোকে বিদেশলৈ পলাই গ'ল কিন্তু তাৰপিছত একো নকৰিলে কিন্তু এই গেৰাণ্টিখিনিৰ কথা কিন্তু তেতিয়া কিন্তু আচলতে জনসাধাৰণে এই গেৰাণ্টিখিনিৰ কথাও আচলতে ভাবি ল'ব লাগিব আৰু অনাগত দিনত কিন্তু এইটো বহুত ডাঙৰ প্ৰয়োজনীয় কথা হ'ব দ্বিতীয়তে এখেতে বিজেপি মুখপাত্ৰগৰাকীয়ে কৈছে যে OBCৰ মুখ্যমন্ত্ৰী দিব লাগে বা তেখেতে কৈছে যে মুখ্যমন্ত্ৰীসকল সদায় ৰাহুল গান্ধী ডাঙৰীয়া বা গান্ধী পৰিয়ালৰ ক্ল'জ হোৱাটো অত্যন্ত দৰকাৰী মই আগতেও কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বা গান্ধী পৰিয়ালৰ আপুনি যদি আজি চাই গান্ধী পৰিয়ালৰ ঘৰৰ এটাও ঘৰ নাই কিন্তু গান্ধী পৰিয়ালৰ যিখিনি সম্পত্তি আছিল জৱাহৰলাল নেহৰু ডাঙৰীয়া সেইখিনিও কিন্তু ইন্দিৰা গান্ধী ডাঙৰীয়াই কিন্তু উত্তৰ প্ৰদেশৰ গোটেইখিনি চৰকাৰক দি দিছে সেইটো কথা সকলোৱে দেখিছে আজিৰ ডেটতো ৰাহুল গান্ধী ডাঙৰীয়াক যেতিয়া ঘৰৰ পৰা উলিয়াই দিছিল তেতিয়া কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াৰ এটা ঘৰ নাছিল কিন্তু সেই সময়ত কিন্তু ভাৰতবৰ্ষৰ বহুত জনতা ওলাই আহিছিল ৰাহুল গান্ধী ডাঙৰীয়াক ঘৰ দিবলৈ ইয়াৰ দ্বিতীয় কথাটো হৈছে কি মুখ্যমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়াই কিয় বিশ্বস্ত মানুহক দিয়ে কিয় জানেনে কাৰণ ৰাহুল গান্ধী ডাঙৰীয়াই এটা আইডিঅলজিত সদায় চলে যে দুৰ্নীতি বিৰোধী তেখেতৰ যিটো মানে আইডিঅলজি সেই আইডিঅলজিৰ পৰা কেতিয়াও কিন্তু এৰি দিব নোৱাৰে তেওঁ কেতিয়াও নিবিচাৰে
ইয়াততো প্ৰবল প্ৰতাপী মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই গম পাইছে এই ব্যক্তিগৰাকী সাৰদা কেলেংকাৰীৰ লগত জড়িত এই ব্যক্তিগৰাকী লুইজ বাৰদাৰ কেলেংকাৰীৰ লগত জড়িত এই ব্যক্তিগৰাকীৰ নামত যেতিয়া আলফাৰ নামত ধন দাবী কৰি জেলত যোৱা কথা আছে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ অভিযোগ আছে বা ছাত্ৰ সন্থাৰ নামত ধন দাবী কৰি যে অভিযোগ আছে যেতিয়াই দুৰ্নীতিৰ লগত জড়িত কোনোবা ব্যক্তিৰ নাম ৰাহুল গান্ধী ডাঙৰীয়াই পাইছে সেই ৰাহুল গান্ধী ডাঙৰীয়াই কিন্তু সেই ব্যক্তিসকলক কিন্তু তেওঁলোকৰ বিশ্বস্ত আৰু তেওঁলোকৰ ওচৰলৈ কিন্তু যাব দিয়া নাই আপোনালোকে সকলোতে চাব পাৰে কিন্তু চাওক এইবাৰ নহয় ঠিক আছে মই যাম আপোনাৰ ওচৰলৈ যাম এইবাৰ কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ব্লাণ্ডাৰসমূহৰ ভিতৰত অন্যতম হিচাপে ঘোষণা হৈছে যে তেওঁলোকে প্ৰাৰ্থী ঘোষণাত বহুত পলম কৰিছে আৰু কিন্তু বিজেপিয়ে কি কৰিলে যিসমূহ সংঘাত থকা সমষ্টি তাতে বহুত আগতীয়াকৈ তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰি দিছিলে কিন্তু কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা নকৰিলে যাৰ ফলত মানুহ ডিলেমাত থাকিলে সেইটো এটা ব্লাণ্ডাৰ 100% মই এটা কথা ক'ম যে চাওক যিহেতু আমি নিৰ্বাচন হাৰিছোঁ ডেফিনেটলি সাংগঠনিক কাম কাজত ক'ৰবাত নহয় ক'ৰবাত আমাৰ ডেফিনেটলি আমাৰ ক'ৰবাত লুজ পইণ্ট ৰৈ গৈছে যাৰ বাবে আমি হাৰিছোঁ সেইটো কথা 100% মই একচেপ্ট কৰিবই লাগিব আমি হাৰিছোঁ যিহেতু ঠিক আছে মই আপোনালোকৰ ওচৰলৈ যাম লগতে মই আৰু এটা কথা পাতিবলগীয়া আছে আজিজুৰ ৰহমান ডাঙৰীয়াৰ সৈতে মই তাৰ আগতে এটা বিৰতি লৈছোঁ পুনৰ উভতি আহিম আৰু কিছু কথা পাতিম পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ মই এই মুহূৰ্তত আজিজুৰ ৰহমান আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া বিজেপিৰ বিৰুদ্ধে কিন্তু বহু অভিযোগ আছে প্ৰত্যেকটো নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছেই হওক বা বিৰোধী প্ৰত্যেকটো দলেই হওক বিজেপিৰ বিৰুদ্ধে বহুত অভিযোগ আনে ৰাইজৰ যি মানে মনত খং ক্ষোভ বিজেপিয়ে এইটো কৰিছে সেইটো কৰিছে বিজেপি আৰু আটাইতকৈ ডাঙৰ অভিযোগটো হৈছে যিটো অসম বিজেপিৰ বিৰুদ্ধে আছে যে বিজেপিয়ে হিতাধিকাৰীৰ সৃষ্টি কৰি আছে বিজেপিয়ে স্বত্বাধিকাৰী সৃষ্টি কৰিবলৈ পৰা নাই বা স্বত্বাধিকাৰী কাকো হ'বলৈ নিদিয়ে কেৱল হিতাধিকাৰী সৃষ্টি কৰি মানুহখিনিক নিজৰ পাশত আবদ্ধ কৰি আছে গতিকে তাৰ পাছতো কিন্তু ভোটটো বিজেপিক দি আছে আপুনি কি ভাবে মানুহবিলাক হিতাধিকাৰী হ'বলৈ ভাল পাই আছে নেকি লাহে লাহে তেওঁলোকে স্বাৱলম্বিতাৰ যিটো পথ সেইটো পথটো কেনেবাকৈ আনৰ হাতলৈ দি দিছে নেকি না চাওক হিতাধিকাৰী যিটো ছিষ্টেম সেই ছিষ্টেমটোতো আমাৰ সৰ্বসাধাৰণ মানুহো বেয়া পাই আছে কিন্তু কথাটো হৈছে এইটো যে বিৰোধী দলে মানুহে বেয়া পাই আমাক ভোট দিব সেই আশাত আমি বহি আছোঁ এনেকুৱা আমাৰ অনুভৱ হৈ আছে আচলতে কি কৰিব লাগিব আমাৰ কোনো প্ৰিপাৰেশ্যন নাথাকে আমি কোনো ধৰণৰ প্ৰস্তুতি আগতে নলওঁ কেৱল আমি মানে কাৰ কথা কৈছে আপুনি আমি মানে যদি আমি শেহতীয়া নিৰ্বাচনৰ কথা কওঁ তেতিয়াহ'লে আমি কংগ্ৰেছ দলৰ কথাই ক'ব লাগিব আদাৰৱাইজ যদি অসমৰ প্ৰেক্ষাপটত হ'লে আমি সকলোৱেই আমি বিৰোধীত আমি যিমানকেইজন আছোঁ যিমানকেইটা দল আছে গোটেইকেইজনক ক'ব লাগিব কংগ্ৰেছৰ হৈ কৈ দিছে গতিকে এতিয়া কংগ্ৰেছ দলৰ কথাই কওক বা আমি 15 দলৰ যি আমাৰ বিৰোধী ঐক্যমঞ্চ আছে আমি সকলোৰে কথা যদি ক'ব যাওঁ আত্মসমালোচনা কৰিবই লাগিব আত্মসমালোচনা নকৰিলে আমি আগবাঢ়ি যাব নোৱাৰিম গতিকে আমি দেখা পাইছোঁ যে নেতাই যাব নেতাৰ পিছে পিছে আমি ঘূৰি থাকোঁ নাম্বাৰ 1 নাম্বাৰ 2 হৈছে মিটিং হ'লে হাজাৰ লাখ মানুহ হয় আমি ভাবোঁ যে হৈ গ'ল আমাৰ তাৰ পিছত কিন্তু ফ'ল' আপ আমাৰ নাথাকে ফ'ল' আপ যদি নহয় তেতিয়া নহ'ব এটা কথা এইটো স্বীকাৰ কৰিব লাগিব বিজেপি দলৰ যে তেখেতসকলে কিন্তু এই ফ'ল' আপটো সাংঘাতিক হয় কিন্তু আমি কিন্তু সেই ফ'ল' আপটো নকৰোঁ এইটো হৈছে আমাৰ এটা সাংঘাতিক আমাৰ এটা মানে ড্ৰবেক হয় গতিকে এই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগিব আমি যাব লাগিব আৰু দ্বিতীয় কথা হৈছে এইটো যে আপোনালোকে যি আলোচনা কৰি আছে যে মোদী মেজিকৰ যি কথাটো আহিছে যে মোদী মেজিকটোকো আমি 100% আমি এইকাৰণে একমত নহয় আৰু তেখেতক যেনেকৈ মানে উপস্থাপন কৰা হয় যে তেখেতে মানে মধ্যপ্ৰদেশত গৈ জিকাই আনিছে ছত্তীশগড়ত গৈ জিকাই আনিছে ৰাজস্থান গৈ জিকাই আনিছে মই আগতেও কৈছোঁ যে কৰ্ণাটকত কিয় জিকাব নোৱাৰিলে হিমাচল প্ৰদেশত কিয় জিকাব নোৱাৰিলে আকৌ কৈছে যে আমাৰ বিজেপি মুখপাত্ৰগৰাকীয়ে কৈছে যে অমিত শ্বাহ ডাঙৰীয়াই তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰ শেষ কৰিয়ে কিন্তু হেৰিত আহিছে ৱেষ্ট বেংগলত আহিছে তাতে কৰ্মীসকলক লৈ মিটিং কৰিছে ভাল কথা কিন্তু আমি সেই অমিত শ্বাহ বা সেই নৰেন্দ্ৰ মোদীক আমি আশা কৰিছিলোঁ যে মণিপুৰত যে ইমান জুই জ্বলি আছিলে সেই সময়ত তেখেতে কিয় আহি মোদী মেজিক ইয়াতে কিয় নেদেখুৱালে মোদী মেজিক দেখাব লাগিছিলে আজিলৈকে কিন্তু মণিপুৰত কিন্তু জুই জ্বলি আছে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বা মোদী হিচাপে আহি দেখুৱাব লাগিছিলে গতিকে য'ত নিৰ্বাচন জিকিবৰ কাৰণে তেখেতসকলে জঁপিয়াই যাব পাৰে আৰু সমস্যাৰ সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যাব নোৱাৰে এই কথাটো কিন্তু ৰাইজে বিবেচনা কৰি আছে নিৰ্বাচনত আজি ৰাজ্যিক নিৰ্বাচনত তাৰে স্থানীয় কিছুমান কাৰণ থাকে ছত্তীশগড়েই কওক মধ্যপ্ৰদেশেই কওক বা ৰাজস্থানেই কওক বা তেলেংগানাই কথাই কওক
তাতে স্থানীয় কিছুমান কাৰক আছে, সেই কাৰকৰ কাৰণে তেখেতসকলে তাতে জয়যুক্ত হৈছে। কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চাব যোৱা যায়, এই মোদী মেজিকেই কওক সকলোখিনিয়েই পানী হৈ যাব যদিহে বিজেপিয়ে কেৱল মাত্ৰ উন্নয়নৰ শ্লোগান লৈ ফিল্ডত নামি আহে। তেখেতসকলে সেই লগত যে হিন্দুত্ববাদক লগত লৈ আহে, সাম্প্ৰদায়িক মেৰুকৰণৰ যিটো তেখেতসকলৰ যি ফৰ্মুলা, সেই ফৰ্মুলাটো যদি তেওঁলোকে পৰিহাৰ কৰি কেৱল উন্নয়নৰ শ্লোগান লৈ আহক, তেতিয়া মোদী মেজিক ক'ত যাব আপোনালোকে দেখা পাব। সমগ্ৰ ভাৰতবাসীয়েও তেতিয়া সিদ্ধান্ত ল'বলৈ তেখেতসকলৰ সুবিধা পাব। কিন্তু সকলোখিনি কথাই তল পৰি যায় যেতিয়া মেৰুকৰণ আহি যায়। মানুহবিলাক সাংঘাতিকভাৱে ধৰ্মীয় চিন্তাধাৰাত মানুহবিলাক আকৌ সিদ্ধান্তবিলাক আকৌ ইউটাৰ্ণ লৈ লয়। আচল কথা হৈছে সেইটো। গতিকে আমি বিজেপিৰ প্ৰতিনিধিসকলক বা বিজেপিৰ নেতৃত্বক আমি আহ্বান কৰোঁ যে আপোনালোকে কেৱল মাত্ৰ দেশৰ উন্নয়নৰ শ্লোগান লৈ আহক, তেতিয়াহ'লে কাৰ কিমান শক্তি আছে সেই কথাখিনি আমি প্ৰথম পৰ্যায়ত বিজেপিৰ কথা পাতিলোঁ, বিশেষকৈ আমাৰ যি দুগৰাকী নিউট্ৰেল পেনেলিষ্ট আছিলে। মই এই মুহূৰ্তত বিকাশ ত্ৰিপাঠী আপোনাৰ ওচৰলৈ আহিছোঁ। আমি বিজেপিৰ কথাখিনি পাতিলোঁ যে বিজেপিয়ে কি কৰিলে, ক'ত কৰিলে, কেনেকৈ কৰিলে আৰু ক'ত বিজেপিয়ে আচলতে গ'লটো কৰিবলৈ সক্ষম হ'ল। কিন্তু আমি যদি কংগ্ৰেছৰ বিশ্লেষণটো কৰিব লাগিব, এতিয়া বিভিন্নজনে বিভিন্ন প্ৰকাৰে কৰিছে। আপোনাৰ বিশ্লেষণে কি কয় যে আচলতে কংগ্ৰেছে ক'ত তেওঁলোকে ব্লাণ্ডাৰটো কৰিলে? আৰু যিখিনি চৰ্চা হৈ আছে, বিভিন্ন কথা চৰ্চা হৈ আছে যে কংগ্ৰেছে কি নকৰিলে। তাৰ ভিতৰত অন্যতম যদি আমি কওঁ যে কংগ্ৰেছে, মই ইতিমধ্যেই কৈছিলোঁ যে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ সৰ্বস্ব কৰিলে গোটেই যিটো তেওঁলোকৰ প্ৰচাৰ অভিযান আছিল। কিন্তু তেওঁলোকে ডাঙৰ অন্যান্য যিসকল তেওঁলোকৰ আচলতে জ্যেষ্ঠ নেতা, আনকি তেওঁলোকে গৌৰৱ গগৈকো খুব সক্ৰিয়ভাৱে তেওঁলোকে এই 5 ৰাজ্যৰ নিৰ্বাচনৰ প্ৰচাৰত তেওঁলোকে ননমালে। তেওঁলোকৰ আমি যদি কওঁ জয়ৰাম ৰমেশৰ কথা কওঁ, যদি আমি শশী থাৰুৰৰ কথা কওঁ, তেওঁলোককো কিন্তু আচলতে পৰ্ট্ৰে কৰিব লাগিছিল। কিন্তু তেওঁলোকে কেৱল ৰাহুল আৰু প্ৰিয়ংকাৰ বাহিৰে তেওঁলোকে কেৱল মল্লিকাৰ্জুন খাৰ্গেকেই গোটেই প্ৰচাৰৰ যেন দায়িত্বটো দি দিলে। আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সঁচা কথা ক'বলৈ গ'লে হয়তো সিমানখিনি আজিৰ তাৰিখত মানুহৰ মাজত জনপ্ৰিয়তা নাই, যদিও তেখেত কংগ্ৰেছৰ বৰ্তমান সময়ত লিডাৰ, তথাপিও কিন্তু সিমানখিনি জনপ্ৰিয়তা নাই যিমানখিনি আজিৰ তাৰিখত হয়তো গৌৰৱ গগৈ কৰিবলৈ সক্ষম হৈছে বা আগৰ পৰাই জয়ৰাম ৰমেশ্বৰ আছে, দীপেন্দ্ৰ হুডাৰ কথা যদি আমি কওঁ। সামগ্ৰিকভাৱে এইখিনি ব্লাণ্ডাৰো ক'ৰবাত কংগ্ৰেছক এই পৰাজয় কৰাত এটা অৰিহণা যোগালে নেকি? আপুনি কি ভাবে? देखिए, मैं आपकी बात से कुछ हद तक सहमत हूँ। जैसे कांग्रेस के पास नेताओं का विकल्प क्या है? जैसे अगर आप मध्य प्रदेश, राजस्थान, छत्तीसगढ़, तेलंगाना का चुनाव देखेंगे तो भाजपा ने योगी आदित्यनाथ और हेमंत बिश्व शर्मा से एक्सटेंसिव कैंपेनिंग कराई। काफ़ी कैंपेनिंग दोनों नेताओं ने की और उसका प्रभाव भी दिखा। तेलंगाना के उस क्षेत्र में जहाँ पर बीजेपी पोलराइजेशन की पॉलिटिक्स में काफ़ी यकीन रखती थी, वहाँ पर उसको एक अच्छा कंटेस्ट किया। लेकिन कांग्रेस के साथ जो सबसे बड़ी चुनौती है वो यही है नेतृत्व की। चाहे वो केंद्र का नेतृत्व जो कांग्रेस का है वो इतना, उसकी पॉपुलैरिटी रेटिंग हाई नहीं है कि वो मोदी को कंटेस्ट कर सके। और जो रीजनल सत्रप हैं उनमें से जो गिने चुने नेता थे वो चुनाव लड़ रहे थे। जैसे कमलनाथ मध्य प्रदेश से थे और अशोक गहलोत राजस्थान से थे, सीतारमैया इनके मुख्यमंत्री हैं कर्नाटक से। उनकी पॉपुलैरिटी ऑल ओवर इंडिया लेवल पे इतनी ज़्यादा नहीं है कि वो राजस्थान, छत्तीसगढ़, मध्य प्रदेश में कोई बड़ी भूमिका निभा पाते। गौरव गोगोई को जरूर कांग्रेस ने एक सक्षम भूमिका दिया। गौरव गोगोई ने पूरे पूर्वोत्तर के मसले पर आगे से लीड भी लिया, बड़ा मुद्दा भी बनाया। लेकिन मिजोरम का जो पूरा चुनाव का परिणाम देखिए, क्या मणिपुर का मुद्दा कोई बड़ा मुद्दा बन सका? ZPM वहाँ पर 26-27 सीटों के साथ आगे बढ़ी। ZPM का सबसे बड़ा मुद्दा लोकल मुद्दे थे। ZPM ने क्या कहा कि जो मणिपुर का मुद्दा है, जो कम्युनिटी, जो पूरा जो समुदाय है, जो जनजातीय मुद्दा है, वो सभी दलों को, सभी नेताओं को, सभी पूरे मिजोरम वासियों को प्रिय है। लेकिन जो मिजोरम के स्थानीय मुद्दे हैं वो बड़े मुद्दे हैं, स्थानीय मुद्दे पर उसने चुनाव लड़ा। जबकि MNF का जो पूरा मुद्दा था, अगर आप उसका पूरी समीक्षा करो, जो मिजोरम, वही मैं कह रहा हूँ कि मिजोरम के चुनाव की समीक्षा नहीं हो रही है। लेकिन मिजोरम का जो चुनाव है वो कांग्रेस का सबसे बड़ा सेटबैक है, क्योंकि कांग्रेस ने अपनी जो विमर्श के स्तर पर, जो एक राजनीतिक विमर्श के केंद्र में क्या रखा,
नॉर्थ ईस्ट रखा, मणिपुर रखा, लेकिन उसका नॉर्थ ईस्ट के ही एक ऐसे राज्य में जो कि क्रिश्चियन डोमिनेटेड है, जो कि रीजनलिस्ट पार्टीज द्वारा गवर्न है, वहाँ पर कोई भी प्रभाव नहीं रहा। तो जो सबसे बड़ी चीज़ है वो ये सामने आ रही कि कांग्रेस के समक्ष वही बात मैं पुनः रिपीट करूंगा, मैं रिपीटेटिव लगूंगा लेकिन क्षमा प्रार्थी हूँ कि कांग्रेस के समक्ष तीन ही मुद्दे हैं, तीन ही चुनौती हैं कि नेतृत्व, विमर्श, मतलब विमर्श का भी एक बहुत बड़ा चुनौती है। ऐसा विमर्श कैसे वो एक साझा विमर्श को वो तैयार करें कि जिस पर AIUDF भी उनके साथ हो, जिस पर उनके साथ अब BPF से उनका अलायंस शायद टूट गया है, या जो कश्मीर से कन्याकुमारी तक, अमरेली से अरुणाचल प्रदेश तक सारे स्थानीय क्षेत्रीय दल उनके साथ आए। लेकिन ऐसा होता दिख नहीं रहा है, क्योंकि जो भी गठबंधन बनता है उसमें एक फलक्रम होता है, वो एक बड़े लीडरशिप के अराउंड रिवॉल्व करता है, लेकिन उस लीडरशिप की इतनी पॉपुलैरिटी नहीं है कि उस पूरे जो संगठनात्मक चरित्र को वो बल दे सके। यही कांग्रेस की बड़ी विफलता है। गठबंधन भी इसी वजह से नहीं हो पा रहे हैं। आप ये बताओ, मध्य प्रदेश में आप 2 सीट पे ही गठबंधन कर लेते, राजस्थान में आप गठबंधन कर सकते थे, और ऐसा नहीं है कि पार्टीज को इंटरनली ज्ञात नहीं होता है कि पार्टी का क्या स्थान या समीक्षा है। जी। और एक बात मैं कहना चाहूँगा कि जब आपने कहा कि कांग्रेस की तरफ से क्या गलत हुई, मैं एक बात कहना चाहूँगा कि कमलनाथ और अशोक गहलोत ये 2 कद्दावर नेता रहे हैं। इनकी जो राजनीति है ये पिछले 4 दशक 5 दशक के नेता हैं। ये 1980 के दशक से राजनीति में हैं। ये आदरणीय श्री तरुण गोगोई के समकक्ष थे। लेकिन कमलनाथ की भी जो पॉपुलैरिटी है वो कभी बहुत ज्यादा मध्य प्रदेश में नहीं रही। 2018 का चुनाव जिसमें कांग्रेस ने अपना वर्चस्व स्थापित किया था मध्य प्रदेश, राजस्थान, छत्तीसगढ़ में, वो वाकई राहुल गांधी के पॉपुलैरिटी के बेसिस पे था। वो एक ऐसा चुनाव था जब व्यापम बड़ा मुद्दा था, जब कृषि आंदोलन बड़ा मुद्दा था, जब राहुल गांधी फ्रंट से लीड कर रहे थे, और उस समय उन्होंने कमलनाथ को सपोर्ट किया। कमलनाथ वहां पे मुख्यमंत्री बने। वो कमलनाथ के पॉपुलैरिटी पे जीता हुआ चुनाव नहीं था। उस समय उनके पास ट्रिपल इंजन थे, राहुल गांधी, ज्योतिरादित्य सिंधिया, कमलनाथ। उन्होंने निर्णय किया और यही ट्रिपल इंजन राजस्थान में काम किया। यही ट्रिपल इंजन मतलब अलग अलग थे, मतलब जैसे ज्योतिरादित्य, अशोक गहलोत और सचिन पायलट, TS सिंहदेव, भूपेश सिंह बघेल और राहुल गांधी। तो लेकिन पूरा जो बात है वो ये है कि जो निर्णायक नेतृत्व जब नहीं होता है तो वो एक क्राइसिस की स्थिति बनती है। और वो डिलेमा अगर कांग्रेस की 3 बहुत बड़ी गलती रही। मैं अगर पूरे कांग्रेस के 2019 से अब तक, ऐसा नहीं कि कांग्रेस पार्टी का कोर वोट आज भी बहुत बड़ा है जी। कश्मीर से कन्याकुमारी तक आज भी ऐसे ऐसे क्षेत्र हैं जहां पर भाजपा पहुंची नहीं है, लेकिन कांग्रेस का 40 साल 50 साल का मतदाता वहां पर है। कांग्रेस के विचारधारा से जुड़ा है, कांग्रेस के संगठन से जुड़ा है, कांग्रेस के नीतियों से, नियति से, नेतृत्व से जुड़ा है। लेकिन कांग्रेस के साथ 3 बहुत बड़ी चुनौती है। एक तो कांग्रेस मतलब बड़े अवसर खो दी। पीके कांग्रेस के साथ जुड़ना चाहे, कई मंथन हुए, पीके चले गए, उनको कांग्रेस अपने में समावेश नहीं कर पाए। दूसरा, हेमंतो बिश्व शर्मा का लॉस, जो सबसे बड़ा लॉस है। हेमंतो बिश्व शर्मा का जो लॉस है, आज कांग्रेस नॉर्थ ईस्ट की बात करती है, लेकिन नॉर्थ ईस्ट तो बीजेपी डोमिनेंस में ही है, और नॉर्थ ईस्ट में जो एजेंडा सेटिंग में आज भी बीजेपी प्रबल है, उसके मूल में क्या है? हेमंतो बिश्व शर्मा। तीसरा, और इस चीज पे लोग ध्यान नहीं दे रहे हैं, ज्योतिरादित्य सिंधिया। आप ये बताओ, अगर कांग्रेस आज अपनी सरकार मध्य प्रदेश में पूरी करके ज्योतिरादित्य सिंधिया और कमलनाथ के साथ चुनाव लड़ती, तो ये मैं लिख के दे सकता हूं कि आज कांग्रेस बहुत ही अलग स्थिति पूरे देश में होती जी। और सचिन पायलट और अशोक गहलोत के मध्य जो खाई थी, उस पे एक निर्णय ले करके लड़ती,
तो कुछ और स्थिति होती। लेकिन उन विषय में भी कांग्रेस ने काम नहीं किया। पीके का नहीं इंक्लूड करना, ज्योतिरादित्य सिंधिया के नहीं सुनना, सचिन पायलट को नहीं सुनना, हेमंत बिश्व शर्मा को नहीं सुनना। तो देखिए बात ये है कि और भाजपा में भी ये कमियां थी। राजस्थान में वसुंधरा राजे सिंधिया को वो झेल रही थे भाजपा, लेकिन फिर भाजपा ने मोदी के नेतृत्व, यहीं पे बात आ जाती कि राहुल गांधी की जो पॉपुलैरिटी रेटिंग है, जो आपका केंद्रीय नेतृत्व, और केंद्र में इतने बड़े बड़े नेता नहीं है कि जो जाके प्रचार करें जिसका कोई प्रभाव पड़े। त्रिपुरा का चुनाव हो रहा था, योगी आदित्यनाथ कैंपेन किए, नाथ संप्रदाय के लिए योगी आदित्यनाथ की पॉपुलैरिटी मंगलदोई या कुछ ऐसे समझती हैं जहां पर है। इसी तरह से हेमंत बिश्व शर्मा की फैन फॉलोइंग उत्तर प्रदेश में है, मध्य प्रदेश में, छत्तीसगढ़ में है, तेलंगाना में आप खासतौर से जाएंगे, हैदराबाद में जाएंगे तो कांग्रेस यहीं पे कहीं, कांग्रेस का संकट जो है वो कोई एक चुनाव दो चुनाव का नहीं है। कांग्रेस का संकट बहुत ही संरचनात्मक है, और इसी बात को पीके कहता था कि यू नीड टू हैव अ लॉन्ग टर्म स्ट्रेटजी एंड प्लानिंग फॉर रिवाइवल, यू आर ओनली प्लानिंग फॉर सर्वाइवल, जो कांग्रेस अभी नहीं कर पा रही। और एक बात उभर के आई है, गलत समय में गलत टिप्पणी करना। जैसे कि स्टालिन ने जो सनातन धर्म के बारे में कहा था, उसके बाद डी राजा ने भी उसमें सहयोग दिया। उसके बाद कांग्रेस ने पैलेस्टाइन की सपोर्ट की, इजराइल को दोषी ठहरा कर। उसके बाद हमास की भी बात की कांग्रेस ने। तो ये सब उस समय शायद ही अगर वो लोग नहीं बोलते तो भी चलता, लेकिन कुछ ऐसा कह दिया ऐसी समय में जिसकी असल में उस समय कोई भी जरूरत नहीं थी। এইখিনি কথাও কিন্তু আলোচনা হৈ আছে, নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে ভুল সময়ত ভুল কিছুমান কথা কৈ। মই এটা বিৰতি লৈছোঁ, উভতি আহিম। ৰঞ্জীৱ দাই বহু ধৰণৰে কিবা ক'ব বিচাৰি আছে, এটা বিৰতিৰ পাছত উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ। সময় হাতত একেবাৰে কম, মই একেবাৰে ফাইনেল ৰিমাৰ্কছ লৈছোঁ। প্ৰথমতে ৰঞ্জীৱ শৰ্মা, বহুত নম্বৰে আপুনি কিবা ক'বলৈ বিচাৰিছে? মই এটা কথা ক'ব খুজিছোঁ, ৰাতুল কলিতাই ক'লে যে হেমন্ত বিশ্ব শৰ্মা মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ লগত জড়িত আছিল। তৰুণ গগৈ অসমৰ গৃহমন্ত্ৰী হৈ থাকোঁতে হাইকোৰ্টত এটা এফিডেভিট দিছিল যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নাই। যদি কংগ্ৰেছৰ হাতত সেই অভিযোগ আছে তেতিয়াহ'লে তৰুণ গগৈ ভুল আছিলে। তৰুণ গগৈৰ দিনত সেই অভিযোগনামা শপত পত্ৰ হাইকোৰ্টত দাখিল কৰা হৈছিলে। গতিকে এনেধৰণৰ কথা যেতিয়া আদালতে এটা বিষয়ত ৰায়দান কৰে, ৰায়দান কৰাৰ পিছত আদালতৰ ওপৰত এই যে মাত মতাৰ যিটো কংগ্ৰেছৰ অভ্যাস, সেই অভ্যাসৰ উত্তৰ মধ্যপ্ৰদেশ ছত্তীশগড়ত দিছে। এতিয়া চাওক, আজি গোটেই ইলেকশ্যনক লৈ পেলাই আমি কথা পাতি আছোঁ, আপোনালোকে কৈ আছে, বিভিন্ন ধৰণৰ এনালাইচিছ হৈছে। এটা কথা স্পষ্ট, ভাৰতবৰ্ষই আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বাস কৰিছে। নৰেন্দ্ৰ মোদীয়ে যিটো কথা কয় সেইটো গেৰেণ্টি হিচাপে লৈছে আৰু তাত মোহৰ লগাইছে। সেইটোৱে শেষ কথা। মোদী গেৰেণ্টি ভাৰতবৰ্ষৰ গেৰেণ্টিত পৰিণত হৈছে। আজি গোটেই পৃথিৱীয়েও মোদীক মানিছে, ভাৰতবৰ্ষইটো মানিছে। গতিকে মোদী গেৰেণ্টিয়ে চলিব আগন্তুক সময়ত। অহা এক দশক মোদী গেৰেণ্টিৰ ৰাজনীতি চলিব। আৰু এনেকৈ 24 বৈতৰণি পাৰ কৰিব আপোনালোকে? বৈতৰণি বুলি কথা নাই ইয়াত, বৈতৰণি নাই। মোদীৰ ফেচ লৈ মোদীয়ে নেতা, মোদীয়ে গেৰেণ্টি। ৰাতুল কলিতা, আপোনাৰ ফাইনেল ৰিমাৰ্কছ? চাওক, মই গেৰাণ্টিৰ কথা ক'লে মোদী ডাঙৰে যিবিলাক গেৰাণ্টি দিছিল, এটা গেৰাণ্টিও আপোনালোকে কোনো নকৰিলে বুলি সকলোৱে দেখিছে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাটো মই পুনৰবাৰ এবাৰ কথা কৈছোঁ যে মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰত অভিযোগ থকা বুলি মই বাৰে বাৰে কৈছোঁ, আৰু এতিয়াও ক'ম, 100 বাৰে ক'ম। আৰু তেখেতৰ সাৰদা আৰু লুইচ বাজাৰ কেলেংকাৰীৰ কথা আমাতকৈ বেছি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল। বিজেপি নেতা আলু এলিয়াই কৈছিলে যে ৰেড কাৰ্পেটৰ তলৰ পৰা ফাইল উলিয়াই তেখেতক জেললৈ পঠাম বুলি কৈছিলে। গতিকে তেওঁলোকে নিজে কোৱা কথাবিলাক এতিয়া তেওঁলোকে নহয় বুলি কোৱাটো হাস্যকৰ। কিন্তু মই শেষত এটা ৰিমাৰ্ক এটাই দিম যে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যে এই যিটো দুৰ্নীতিৰ বিৰুদ্ধে বা ঘৃণাৰ বিৰুদ্ধে যিখন যুঁজ, আৰু এই যে ভাৰতীয় জনতা পাৰ্টীৰ বা এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি ধৰক এইখিনি ৰাইজৰ লগত যিখিনি অনিয়ম অনীতি কৰি আছে তাৰ বিৰুদ্ধে কিন্তু আমাৰ যুঁজখন সদায় চলি থাকিব। আৰু এই যুঁজত কেতিয়া জয় হয় সেইটো ডাঙৰ কথা নহয়, কিন্তু আমাৰ জয় নিশ্চিত। আৰু কিন্তু আমি যুঁজি উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ বিৰুদ্ধে আমি আছোঁ।
ভাৰতীয় সংবিধান আৰু ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰিব লাগিব তাৰ নিমিত্তে আমাৰ লগত আদৰ্শৰ মিল নথকা স্বত্বেও আমি কংগ্ৰেছ দলৰ লগত বা অন্য আন দলৰ লগত আমি বিৰোধী ঐক্যমঞ্চ আমি গঠন কৰি লৈছোঁ আমাৰ কথা স্পষ্ট এইটো যে সাম্প্ৰদায়িকতাবাদক আমি নিশ্চয় কৰিব লাগিব দ্বিতীয়তে সাম্প্ৰদায়িকতাবাদ নেকি সাম্প্ৰদায়িকতাবাদ মানে কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যিবিলাক কথা বতৰা কৈ থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মধ্যপ্ৰদেশত যিবিলাক কথা কৈছে ছত্তীশগড়ত যিবিলাক কথা কৈছে সেই কথাবিলাককে আপুনি ঠিক আছে সেইটো বেলেগ প্ৰসংগ মই গাত লাগি যায় অনুষ্ঠানটো শেষ কৰিব লাগিব মই কংগ্ৰেছৰ দিনত মৰিছিল কংগ্ৰেছৰ দিনত মৰিছিল কংগ্ৰেছৰ দিনত মৰিছিল কংগ্ৰেছ হত্যা কৰিছিল আপোনাৰ গাত কিয় লাগে গাত কিয় লাগিছে না না সাম্প্ৰদায়িকতা ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিম এক মিনিট শেষ কৰিম আজিউৰ ৰহমান শেষ কৰক আজিউৰ ৰহমান শেষ কৰক প্লিজ নাই এটা ডিপেণ্ড নকৰোঁ এতিয়া ডিপেণ্ড নকৰোঁ প্লিজ এতিয়া ডিপেণ্ড নকৰোঁ এতিয়া নাই ৰঞ্জিত শৰ্মা এতিয়া আৰু ডিবেট নকৰোঁ প্লিজ নাই ঠিক আছে আমাৰ ডিবেটটো এইটো নহয় ঠিক আছে মই শেষ কৰিছোঁ বিকাশ ত্ৰিপাঠী নাই ঠিক আছে বিকাশ ত্ৰিপাঠী প্লিজ এইটো নকৰিব বিকাশ ত্ৰিপাঠী ঠিক আছে বিকাশ ত্ৰিপাঠীৰ পৰা আমি ফাইনেল ৰিমাৰ্কছ লৈছোঁ এক মিনিট এইটো ডিবেট নহয় বিকাশ ত্ৰিপাঠীৰ পৰা মই ফাইনেল ৰিমাৰ্কছ লৈছোঁ কি ক'ব শেষত अभी तक जो हमने समीक्षा की वो चुनाव के परिणाम उसके आधार और उससे हमें और वहीं पे रहना चाहिए। मैं एक बात कहना चाहूँगा कि अब जो 2024 की जो तस्वीर है जी वो मतलब काफ़ी क्लियर होते जा रही है मतलब कहीं ना कहीं से बीजेपी को थोड़ा एज दिख रहा है लेकिन जो दक्षिण में कांग्रेस ने अपना एक किला का निर्माण कर लिया तेलंगाना की जो जीत है वो वाकई क्योंकि कर्नाटक में कांग्रेस की सरकार है केरल में वामपंथ की सरकार है जो कि कांग्रेस के साथ अलायंस में है आंध्र प्रदेश में YSR है न्यूट्रल है इंडिया में नहीं है तमिलनाडु में इनका एलाई है DMK तो एक उत्तर और दक्षिण की एक सीमा दिख रही है कांग्रेस के समक्ष जो इस समय सबसे बड़ी चुनौती होगी कि वो कैसे जो उसने दक्षिण में अपना जो एक राजनीतिक स्थान बनाया है उसको बरकरार रखते हुए आपको क्या लगता है कि अभी भी फाइट बैक पॉसिबल है कांग्रेस के लिए बिफोर 2024 इलेक्शंस देखिए मतलब इसका मतलब फाइट बैक क्यों नहीं पॉसिबल है मतलब कांग्रेस को मतलब क्रिकेट एंड इलेक्शन कैन चेंज एनी मोमेंट ऑफ टाइम चुनौती बहुत बड़ी है देखिए इसका यस और नो में मैं नहीं कहना चाहूँगा मैं ये जरूर कहूँगा कि हाँ कांग्रेस बीजेपी के पास देयर इज स्कोप फॉर इम्प्रोवाइजेशन बीजेपी का कॉन्फिडेंस बढ़ा है और कांग्रेस का चैलेंज बढ़ा है ঠিক আছে মই ধন্যবাদ 132টা সিট সাউথৰ কংগ্ৰেছ আছে 29টাত বিজেপি আছে 30টাত আৰু ৰিজনেল পাৰ্টি আছে 74ত ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ইকুৱেশ্যনছ বিলাক বিভিন্ন আছে মই আৰু সময় নহ'ব আৰু বিভিন্ন কথাই আছিল আচলতে পাতিবলৈ কিন্তু কথাটো ইমানেই যে এতিয়া ত্ৰিপাঠীজীয়ে কোৱা ধৰণে যে যিমানেই নিৰ্বাচনসমূহ গৈ আছে যিমানেই 24 কাষ চাপি আহিছে সিমানেই যেন ছবিখন ক্লিয়াৰ হ'বলৈ আৰম্ভ কৰিছে তাৰ মাজতে আকৌ কৈছোঁ যিটো আৰম্ভণিতে কৈছিলোঁ যে কংগ্ৰেছে কিছু প্ৰচাৰ চলালে বিগত সময়ছোৱাত আৰু তেওঁলোকে এটা আশাৰ সঞ্চাৰ ঘটালে কিন্তু কেতবোৰ এনেকুৱা কথা যিবিলাক কথা আচলতে ৰাজনৈতিক বিশ্লেষকসকলেও কৈছে আৰু যিবিলাক আমাৰ সাংবাদিকসকলে নিজে গৈ বা নিজে তেওঁলোকে থাকি দেখিছে যে কংগ্ৰেছৰ কেতবোৰ ভুল সিদ্ধান্ত যি সিদ্ধান্তৰ বাবে কংগ্ৰেছে বিগত কেইবাটাও নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছিল কিন্তু সেইটো ৰিপিটেশ্যন তেওঁলোকে কৰি আছে তাত কেনেবাকৈ তেওঁলোকে সেইখিনি অলপ শুধৰণিৰ প্ৰয়োজন আছে এতিয়া সময় হাতত বেছি নাই 24ৰ পূৰ্বে গতিকে তেওঁলোকে সেই শুধৰণিখিনি যদি নকৰে আৰু যদি তেওঁলোকৰ বিশেষকৈ উচ্চ পৰ্যায়ৰ নেতাসকলে যদি সেইখিনিত তেওঁলোকে অলপমান গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কিন্তু যিসকল তৃণমূল পৰ্যায়ৰ নেতা আছে বা যিসকলে ৰাজ্যিক পৰ্যায়ত কাম কৰি আছে তেওঁলোকৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু কংগ্ৰেছৰ এই নীতিয়ে কিন্তু ভৱিষ্যতলৈ কংগ্ৰেছক আৰু বেয়া দিন দেখুৱাব গতিকে সময় থাকোঁতে তেওঁলোকে এই বিষয়সমূহ পৰ্যালোচনা কৰক আৰু বিজেপিৰটো আমি দেখিছোঁৱেই তেওঁলোকে নিখুঁত ৰাজনীতি কৰি আছে কংগ্ৰেছৰ এই যিসমূহ লুপ হোলছ আছে বা তেওঁলোকৰ যিসমূহ আচলতে দুখ আছে সেইসমূহতে কিন্তু বিজেপিয়ে কেপিটেলাইজ কৰি গৈ আছে ধন্যবাদ শুভৰাত্ৰি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ